নমস্কাৰ বিয়লিৰ আলাপলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক এই অনুষ্ঠানৰ জৰিয়তে নিশ্চয় আপোনালোকে গম পাইছে আমি আমাৰ যিসকল অৱসৰপ্ৰাপ্ত ব্যক্তি আছে তেখেতসকলৰ জীৱন পৰিক্ৰমা সম্পৰ্কে আমি কথা পাতোঁ বিশেষকৈ অৱসৰৰ পাছত তেখেতসকল কেনেদৰে নিজকে ব্যস্ত ৰাখিছে বা কি কামত নিয়োজিত হৈ জীৱনটো আগবঢ়াই লৈ গৈছে অৱসৰকালীন যে জীৱন উদযাপন সেই বিষয়ে আমি উমান লওঁ আৰু তাৰ পৰা আমি যথেষ্ট কথা শিকিবলৈ প্ৰয়াস কৰোঁ আজি দুগৰাকী তেনে বিশেষ ব্যক্তি আমাৰ ষ্টুডিঅ'ত আছে আমি তেওঁলোকৰ লগত আলাপ কৰিম মোৰ মনটো এইকাৰণে ভাল লাগিছে যি দুগৰাকী ব্যক্তি আজি আমাৰ সৈতে আছে তেখেতসকল পৰিৱেশ্য কলাৰ লগত জড়িত বিশেষকৈ নাট্য জগতখনৰ লগত জড়িত অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত মই নিজেও যিহেতু অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত গতিকে খুবেই মনটো ভাল লাগি আছে আজি তেখেতসকলৰ সৈতে আমি কথা পাতিম আলাপ কৰিম প্ৰথমে মই চিনাকি কৰি দিছোঁ আমাৰ সৈতে উপস্থিত আছে আমাৰ অসমৰ নাট্য জগতখনৰ এগৰাকী অগ্ৰণী নাট্যকাৰ পৰিচালক অভিনেতা ভূপেন্দ্ৰ কুমাৰ গোস্বামী আমি আমাৰ ক্ষেত্ৰখনত তেখেতক ভূপেন গোস্বামী বুলিয়েই জানো আৰু তেখেত অৱসৰ গ্ৰহণ কৰিছে বেংক বিষয়া হিচাপে গতিকে আপোনাক আমি আদৰণি জনাইছোঁ অনুষ্ঠানটোলৈ ধন্যবাদ হয় আৰু আনগৰাকী হৈছে ৰুমি তালুকদাৰ বাইদেউ অৱসৰী শিক্ষয়িত্ৰী তেখেতো এগৰাকী আমাৰ অগ্ৰণী অভিনেত্ৰী নৃত্যশিল্পী আৰু লেখিকা গতিকে আমি দুয়োগৰাকীৰ সৈতে আমি আজি আলাপ কৰিম তেওঁলোকৰ জীৱন পৰিক্ৰমা সম্পৰ্কে বিশেষকৈ অৱসৰৰ পাছত কেনেদৰে নিজকে ব্যস্ত ৰাখিছে এই বিষয়ে আমি উমান ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনালোকৰ খবৰ জানিব বিচাৰিছোঁ কেনে আছে ভালে আছোঁ খুব ব্যস্ত হৈ আছোঁ ঘৰুৱাভাৱেও আৰু সামাজিক কিছুমান কাম কাজতো আৰু লেখা মেলাক লৈ নিশ্চয় গোস্বামী ডাঙৰীয়া হয় ব্যস্ততা আগতকৈ বাঢ়িছে ঘৰুৱাভাৱেও কিছু ব্যস্ত আৰু নাট্য জগতৰ লগতো যথেষ্টখিনিয়ে লাগি আছোঁ সৌসিদিনা নিশ্চয় গম পাইছেই ব্ৰহ্মপুত্ৰৰ বালিত বীৰ চিলাৰে নাটক তাত 5 দিন আহি ব্ৰহ্মপুত্ৰৰ বালিত অভিনয় কৰিছোঁ মানে ৰিহাৰ্চেল কৰিছোঁ 2 দিন অভিনয় কৰিছোঁ এই বয়সতো আৰু প্ৰাঞ্জল শইকীয়া পূৰ্ণিমা পাঠক দুয়োগৰাকীয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছিল প্ৰযোজনা হৈছে প্ৰজ্ঞা বুলি অনুষ্ঠান এটাৰ পৰা কিন্তু তাতো লাগি থাকিছোঁ কিন্তু কোনোদিন ভাগৰুৱা অনুভৱ কৰা নাই অৰ্থাৎ চাকৰি জীৱনৰ পৰা অৱসৰ ল'লেও কৰ্মজীৱনৰ পৰা নিজৰ সৃষ্টিশীল জীৱনৰ পৰা আপোনালোকে অৱসৰ লোৱা নাই আৰু কোনো ল'ব নালাগে এইটো খুবেই ইতিবাচক দিশ আমি কথা পাতিম আপোনালোকৰ সৃষ্টিমূলক যিবিলাক দিশ আছে এইবিলাকে কথা পাতিম কিন্তু বাইদেউ আপুনি অৱসৰ কেতিয়া গ্ৰহণ কৰিলে মই 2021ত অৱসৰ ল'লোঁ হয় আৰু যোগদান কেতিয়া কৰিছিল চাকৰি সেইটো 1983 চনত শিক্ষয়িত্ৰী হিচাপে আপুনি শিক্ষয়িত্ৰী হিচাপে আৰু মই তেতিয়া মানে স্নাতক ডিগ্ৰীও লাভ কৰা নাছিলোঁ মই পিউ পাছ কৰিয়ে পাইছিলোঁ ইণ্টাৰভিউ দি পেলাই তেতিয়াৰ দিনত তেনেকুৱাই আছিলে তাৰপিছত যোগদান কৰাৰ পিছত মই BA পাছ কৰিলোঁ চাকৰি জীৱনৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাই আপুনি কি শিকিলে বা কি বুজিলে আমাৰ জীৱনটো সম্পৰ্কে কি অনুভৱ কৰে আপুনি আচলতে শিক্ষয়িত্ৰীৰ কামত যদি এনেকৈ ব্যস্ত থাকিব পাৰি মই ভাবিছোঁ মোৰ জীৱনটো সফল হৈছে কাৰণ নিজে জনাখিনি ল'ৰা ছোৱালীক শিকাব পৰা মানে এমুঠি ছাত্ৰ ছাত্ৰীক উলিয়াই দিলোঁ যিসকলে অন্তত কিছু কথা শিকি গ'ল আৰু মই যিখিনি জানো এই আটাইবিলাক বিষয় তেওঁলোকক মই শিকাবলৈ চেষ্টা কৰিছিলোঁ অকল পাঠৰ মানে কিতাপ কথাখিনিয়ে নহয় দৈনন্দিন জীৱনত যিখিনি দৰকাৰ তেওঁলোকৰ ভৱিষ্যতে লাগিব তেনেকুৱা কথাৰেও মই তেওঁলোকক শিক্ষা দিছিলোঁ আৰু শিক্ষাগুৰুসকলে আমাৰ ব্যক্তি গঢ় দিয়ে ভাল মানুহ গঢ় দিয়ে সমাজ গঢ় দিয়ে গতিকে এই যি আপোনাৰ পেচা বা শিক্ষক হিচাপে শিক্ষয়িত্ৰী হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰিছে ওৰেতো জীৱন আপুনি অব্যাহত ৰাখিব লাগিব যিহেতু শিক্ষা হৈছে আমাৰ জীৱন জোৰা এটা প্ৰক্ৰিয়া আমি কথা পাতিম আপোনাৰ সৃষ্টিমূলক যিখিনি দিশ আছে এই বিষয়ে গোস্বামী ডাঙৰীয়া আমি জানো আপুনি আমাৰ অসমৰ নাট্য জগতখনৰ এগৰাকী অগ্ৰণী নাট্যকৰ্মী অভিনেতা পৰিচালক হিচাপে আপুনি তেতিয়াৰ পৰা কাম কৰি আছে কিন্তু আপুনি চাকৰিও কৰিছে অৱসৰ গ্ৰহণ কৰিলে অৱসৰী বেংক বিষয়া হিচাপে আপুনি আপোনাৰ চাকৰি জীৱন আপুনি সমাপ্ত কৰিছে এতিয়া কেতিয়া আপুনি যোগদান কৰিছিল চাকৰিত 1977 চনৰ শেষ ভাগত অক্টোবৰ কি নৱেম্বৰত জইন কৰিছিলোঁ অক্টোবৰৰ 25 তাৰিখে আৰু অৱসৰ ল'লোঁ মই 2016ৰ 29 ফেব্ৰুৱাৰী মাহ 29 দিনীয়া আছিল এই বছৰ গতিকে 29 ফেব্ৰুৱাৰী দিনাখনে মই অৱসৰ গ্ৰহণ কৰিলোঁ অৱসৰ চাকৰিৰ পৰা হ'লেও মোৰ জীৱনৰ পৰা এই লাইনৰ পৰা অৱসৰ হোৱা নাই কাৰণ চাকৰিত থকা কালছোৱাতো মই
ঠিক এই ব্যস্ততাৰে কাম কৰিছিলোঁ মানে দুটা চাকৰি কৰাৰ দৰে হৈছিল সমান্তৰালভাৱে মই চলাই গৈছিলোঁ কাৰণ এতিয়া চাকৰি জীৱনৰ যিটো ব্যস্ততা বা যিখন দৈনিক ৰুটিন আমি কওঁ সম্পূৰ্ণ বেলেগ অৱসৰৰ পাছতো এখন বেলেগ ৰুটিন থাকে আপোনাৰ দৈনন্দিন ৰুটিনখন কেনেকুৱা ৰাতিপুৱা এতিয়া কেই বজাত শুই উঠে তাৰপিছত আপোনাৰ নিজৰ যি জীৱনৰ কাম কাজবিলাক কেনেদৰে আগবঢ়াই লৈ যায় আগত চাকৰি থকা কালছোৱাত মই ধৰক 5:30 6টাত উঠিছিলোঁ উঠি বাকী কামখিনি কৰি 9টাত মই বেংকলৈ বুলি ৰাওনা হৈছিলোঁ মই শেষত চাকৰিৰ পৰা অৱসৰ কৰিলোঁ গড়চুকৰ পৰা গড়চুকৰ পৰা ইয়াৰ পৰা যোৱাটো টাইম লাগে সময় লাগে গতিকে মই সোনকালে উঠি সোনকালে যাবলৈ চেষ্টা কৰোঁ যাতে মই সময়তকৈ 5 মিনিট হ'লেও আগত পাওঁ আৰু মোৰ চাকৰি জীৱনৰ এইটো এটা ডাঙৰ হেৰি যে মই বেংকৰ 10 মিনিট আগত মই বেংক পাব লাগে কিন্তু চাকৰি যোৱাৰ দিনাৰ পৰা মানে চাকৰি অৱসৰ পোৱাৰ দিনাৰ পিছদিনাৰ পৰা মই 4:30 5টাৰ আগত উঠোঁ 4:30 আৰু 5টাৰ মাজত উঠোঁ উঠি এই সময়খিনি প্ৰায় 9টালৈকে মই ফুলৰ লগত দিওঁ মই 200টা টাবত ফুলৰ খেতি কৰিছোঁ যাতে চাকৰিৰ কৰ্মব্যস্ততাখিনি মই ফুলৰ লগত দিছোঁ আৰু সেইটো এটা ডাঙৰ কলা ফুলপাহ ভালকৈ ফুলাব পৰাটো কলা নাটক যেনেকুৱা গান বজনা যেনেকুৱা বা এটা কবিতা লিখা যেনেকুৱা ফুলৰ লগত সময় দিব পৰাটো গছ গছনিৰ লগত মই সময় দিওঁ সেইখিনি কৰি 11টামান 10টামান বজাত মই ধৰক আপোনাৰ যিটো জলপান খাওঁ খাই আকৌ কামত লাগোঁ অলপ লেখা মেলা কৰোঁ লেখা কামটো কৰি গৈ আছোঁ 1 ঘণ্টা আধা ঘণ্টা এনেকৈ লিখোঁ তাৰপিছতে 2টা বজাত গা পা ধুই ভাত খাই মই 1 ঘণ্টা সদায় জিৰাওঁ বিচনাখনত কেতিয়াবা টোপনি আহে কেতিয়াবা নাহে এখন মেগাজিন লৈ পঢ়িলে সময়খিনি গুচি যায় তাৰপিছতে সন্ধিয়া মই নাটক চাবলৈ ওলাওঁ কেতিয়াবা নিজৰ নাটকৰ পৰিকল্পনা কৰোঁ এতিয়া ধৰক নাটকৰ পৰিকল্পনা এটা পৰিকল্পনা কৰি এখন নাটক লৈ মঞ্চস্থ কৰালৈকে প্ৰায় বছৰটো গুচি যায় নিজে লিখিলেতো আৰু সময় লাগে মই খুব কম কাম কৰোঁ কিন্তু খুব চিন্তা কৰিব লগা হয় পৰিকল্পনাটো অলপ বেছিকৈ কৰোঁ গতিকে নাটক চাবলৈ যাওঁ নাটক চোৱাটো কিন্তু নাটকৰ লগত জড়িত হোৱাৰ এটা ডাঙৰ উপায় মঞ্চত গৈ নাটক চালোঁ তেতিয়া মোৰ ভিতৰৰ মানুহটোৱে ক'ব তই এনেকুৱা নাটক এখন কৰিবলৈ চেষ্টা কৰ গতিকে এনেকৈ মোৰ সময়খিনি ধুনীয়াকৈ গৈছে আকৌ গধূলি আহি 8টা 9টামান বজাত অলপ লিখা মেলা কৰিলোঁ 10টাত ভাত খাওঁ 11:30 বজাত মই শুওঁ এই 1.5 ঘণ্টা সময় অন্য কাম কৰোঁ তাৰমানে খায়ে মই ঠিক বিচনালৈ যাব নোখোজোঁ এই দৈনন্দিন মোৰ এনেকৈ চলিছে তাৰোপৰি ভ্ৰমণটো মোৰ বৰ প্ৰিয় মাজে মাজে গাড়ীখন লৈ আমি ওলাই যাওঁ ধুবুৰীৰ ফালে গ'লোঁ বা তেজপুৰৰ ফালে গ'লোঁ তেজপুৰ মোৰ বৰ প্ৰিয় ঠাই বা এইফালে যিমানখিনিলৈ পাৰি আৰু দিনটোৰ কাৰণে যাওঁ কেতিয়াবা 2 দিনৰ কাৰণে যাওঁ এনেকৈ সময়খিনি সুন্দৰকৈ গৈছে খুবেই এখন মানে ভাল লগা ৰুটিন আপোনাৰ ইতিবাচক ৰুটিন আমাৰ যিসকল দৰ্শক আছে বিশেষকৈ অৱসৰ প্ৰাপ্ত যিসকল ব্যক্তি আছে তেখেতসকলে নিশ্চয় অনুপ্ৰেৰণা পাব যে গোটেই দিনটোৰ ব্যস্ততাখিনি আমি কেনেদৰে ৰাখিব পাৰোঁ বা কেনেদৰে দিনটো অতিবাহিত কৰিব পাৰোঁ ইতিবাচকভাৱে খুবেই ভাল লাগিল কথাখিনি শুনি বাইদেউ আপোনাৰ ৰুটিনখনৰ বিষয়ে কওক চাকৰি কালত মই অৱসৰৰ পাছত আজিকালি অলপমান গোটেই যিখন ৰুটিন অলপ বেলেগ হৈছে আৰু কেতিয়াবা আগতে এনেকৈ ৰাতিপুৱা উঠি ফুৰিছিলোঁ আৰু এতিয়া এই বছৰটোত অলপ সেই সময়টো মই মানে মিলাব নোৱাৰোঁ একৰকম এনেকুৱা হৈছে যে আগৰ যিটো ৰাতিপুৱা ফুৰা সময় সেইখিনি কিবা কিবি কাৰণত এতিয়া পিছুৱাই গৈছে দেৰিকৈ সাৰ পাওঁ ৰাতি কেতিয়াবা কিবা লিখা পঢ়া কৰি থাকিলোঁ সাৰ পাওঁতে দেৰি হ'লে মোৰ যোৱা নহয় কিন্তু আগতে মই ৰেগুলাৰ 4:10 মই বাহিৰ হওঁ ফুৰিবলৈ যাওঁ তেনেকৈ ফুৰি আহোঁ আহি ঘৰুৱা কামত ধৰোঁ আৰু আজিকালি ৰাতিপুৱা তেনেকৈ উঠিলোঁ উঠি মই যিটো শাৰীৰিক ব্যায়াম অকণমান সেইখিনি কৰোঁ তাৰপিছতে ঘৰুৱা কামবিলাক আছে ঘৰুৱা কামবিলাকত মই ব্যস্ত হৈ পৰোঁ আৰু তেনেকৈ আপুনি গোটেই জীৱনৰ মানে দিনটোৰ যিখিনি ব্যস্ততাখিনি আপুনি অতিবাহিত কৰে মানে পিছবেলাটো আবেলি ক'ৰবালৈ যাবলগীয়া থাকে কিছুমান নাটক চোৱাৰো প্ৰগ্ৰেম থাকে বা কোনোবাই মাতে চাবলৈ তেতিয়া যাওঁ তেনেকৈ আৰু তেনেকৈ বন্ধু বান্ধৱৰ লগত কথা পাতোঁ আজৰি সময়খিনি নিশ্চয় আৰু সময়টো আচলতে আমি সদব্যৱহাৰ কেনেদৰে কৰিম সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো আমি কেনেদৰে নিজৰ জীৱনটোৰ সময়খিনি আগবঢ়াই লৈ যাম খুবেই ভাল লাগিল বাইদেউ আপোনাৰ যিখন দৈনন্দিন যিখন ৰুটিন বৰ্তমান অৱসৰৰ পাছত জানি এতিয়া যিহেতু আপোনালোক দুয়োগৰাকীয়ে সৃষ্টিশীল জগতখনৰ লগত জড়িত অভিনয় নাটক এইবোৰৰ লগতেই জড়িত হৈ আছে আপুনি অৱসৰৰ পাছত গোস্বামী ডাঙৰীয়া কি কাম কৰিলে
অৱসৰৰ পাছত মোৰ 2খন নাটকৰ কাম মই বেছিকৈ কৰিছোঁ। নাটকখন লিখা বহুদিনীয়া পুৰণাভাৱে মই মানে 71 চনৰ পৰা সেইখনৰ ওপৰত মই চৰ্চা কৰিছিলোঁ, কুশল কোঁৱৰ। আৰু কুশল কোঁৱৰখনক মই গ্ৰন্থ আকাৰে উলিয়ালোঁ। আৰু আছে আমাৰ সন্মুখত এই কিতাপখন, মই দৰ্শকক দেখুৱাই দিছোঁ। এয়া কুশল কোঁৱৰ, ভূপেন গোস্বামীদেৱে লিখিছে এখন নাটক। এই নাটকখন আপুনি মঞ্চস্থ কৰিছে নহয় জানো? মঞ্চস্থ কৰিছোঁ, কেইবাবাৰো কৰিছোঁ, বহুতবাৰ হৈছে। তেজপুৰত, ডিব্ৰুগড়ত, গুৱাহাটীতো প্ৰায় 3-4 বাৰমান হৈছে। যোৱা বছৰ কুশল কোঁৱৰৰ জন্ম মৃত্যু দিৱসৰ দিনাখনে অসমৰ এটা মহৎ অনুষ্ঠান, ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে তেওঁলোকে এই নাটকখন এটা বৃহত্তৰ পৰিৱেশত কৰিছিলে। সেইটো সেই ৰাজ্যিক যিটো আছিল, ৰাজ্যিকৰ ভেটি ভাঙি তেওঁলোকে সৰ্বভাৰতীয় প্ৰেক্ষাপটত হেৰি কৰিছিলে। সৰ্বভাৰতীয় যিসকল শ্বহীদ, তেওঁলোকৰ যিসকল আছে বা কোনোবা ঢুকাইছে, তেওঁলোকৰ নাতি পুতি হওক আহিছিলে। প্ৰায় 110 বছৰীয়া মানুহো গুৱাহাটীলৈ আহিছিল। তেওঁলোকৰ 200 গৰাকী মানুহ বাহিৰৰ পৰা আহিছিল আৰু অসমৰো বহুতখিনি শ্বহীদ পৰিয়ালৰ মানুহে আহি এই নাটকখন কৰিবলৈ মোক তেখেতসকলৰ ফালৰ পৰা এটা হেৰি কৰিছিল, অনুমতি দিছিল, মানে আহ্বান জনাইছিল। আৰু গোটেই খৰচ পাতি তেওঁলোকে, আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা তেওঁ জেনেৰেল ছেক্ৰেটাৰী, তেওঁ মোক কৈছিলে যে নাটকখন কৰক, যিখিনি খৰচ হয় আমি দিম। যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ প্ৰেক্ষাগৃহ, আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, সেইটোত প্ৰায় 1,500ৰ ওপৰৰ মানুহে এই নাটকখন চাইছে। তাৰে আগতে যেতিয়া মই কিতাপখন উন্মোচন কৰিছিলোঁ, তেতিয়া অসমৰ মহামান্য ৰাজ্যপাল আছিলে প্ৰফেচাৰ জগদীশ মুখী। তেখেতক মই অনুৰোধ কৰিছিলোঁ কিতাপখন আপুনি উন্মোচন কৰি দিয়ক, আৰু তেখেতে একেষাৰে কিন্তু মান্তি হৈ এই কিতাপখন কলাক্ষেত্ৰত উন্মোচন কৰিছিল। আৰু সিদিনাই মই কৈছিলোঁ যে কুশল কোঁৱৰৰ মৃত্যু দিৱসৰ দিনা ইয়াৰ এটা দৰ্শনী মই ৰাইজক দেখুৱাম। তাৰে আগতে কিন্তু কলাক্ষেত্ৰই নাটকখন আকৌ লৈছিল। তেতিয়া গৌতম শৰ্মা, প্ৰয়াত গৌতম শৰ্মা আছিল সচিব, তেওঁ এই নাটকখন কৰাবলৈ দিছিলে মোক, তেওঁলোকে খৰচ বহন কৰিছিল। তেতিয়াও এটা শ্ব' 3টা শ্ব' কৰি দিছিল, আৰু মই নিজেও 2টা শ্ব' কৰিছিলোঁ। তাৰপিছত আকৌ এওঁলোকে ক'লে, গতিকে 3-4বাৰমান ইয়াতে গুৱাহাটীতে হৈছে। আৰু শিল্পীসকলেও যথেষ্ট ইনভলভ হৈ নাটকখন কৰিছে, ৰাইজেও ভাল পাইছে, দৰ্শকো পাইছে। তেখেতসকলে যিটো হেৰি কৰিছিল, ডিব্ৰুগড়তো হৈছে এইখন। আৰু এইখন আচলতে খণ্ড খণ্ডকৈ গৰিয়সী নামৰ আলোচনীখনত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱ থকাৰ সময়তেই খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। আৰু তাৰে গৰিয়সীৰ পৰা পাই যোৰহাটত এটা প্ৰডাকশ্যন কৰিছিলে ডক্টৰ অৰূপ বৰঠাকুৰে। আৰু সিদিনা তেজপুৰ বাণ থিয়েটাৰত স্বৰগমৰ নিবেদন হিচাপে মৃদুল চুতীয়াৰ পৰিচালনাত এইখন মঞ্চস্থ হ'ল। অৰ্থাৎ আপুনি কুশল কোঁৱৰকে ধৰি বহুকেইখন নাটক অৱসৰৰ পাছত আপুনি মঞ্চস্থ কৰিছে, আৰু বিভিন্ন নাটকত অভিনয় কৰিছে। আপুনি আৰম্ভণিতে কৈছে বীৰ চিলাৰায়তো আপুনি অলপতে অভিনয় কৰিছে। আজি কিছুদিন আগতে হৈ যোৱা নাটক বীৰ চিলাৰায়ত মই তাতো অভিনয় কৰিছে। গতিকে অভিনয়, পৰিচালনা আৰু যি নাটক লিখাৰ যিটো আপোনাৰ অহৰহ যিটো যাত্ৰা, সেইটো অব্যাহত আছে। আমি কথা পাতিম আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি, পৰিচালনা জীৱনৰ আৰম্ভণি, লগতে ছয়ানিকা বুলি এটা অনুষ্ঠানৰ লগত আপুনি জড়িত হৈ আছিল, এতিয়াও আছে। গতিকে এই বিষয়ে কথা পাতিম। এতিয়া বাইদেউ, আপুনি অৱসৰৰ পাছত আমি গম পাওঁ আপুনি অভিনয়ৰ লগত যিহেতু জড়িত, অভিনয় কৰি আছে, বিভিন্ন মাধ্যমত অভিনয় কৰিছে, ধাৰাবাহিকত অভিনয় কৰিছে, মঞ্চত অভিনয় কৰিছে। এই বিষয়ে কওকচোন, কি কি কাম কৰিলে এতিয়ালৈকে? মই একেবাৰে সৰুতে 4ৰ্থ মানতে নাটকত মানে মই ভাগ লৈছিলোঁ, জেৰেঙাৰ সতি। তাত মই দেওঘৰীয়া নাচনী তাত হৈছিলোঁ, আৰু নাগিনী ছোৱালীৰ মানে যিখিনি ৰোল সেইখিনি কৰিছিলোঁ। তাৰপিছত ক্লাছ 6ত আৰিমত্ত নাটকত, আৰু তাৰপিছতে তাৰ মাজৰখিনিত সত্ৰীয়া নাচ শিকিছিলোঁ। একেবাৰে মোৰ BA প্ৰথম বাৰ্ষিকলৈকে মই সেই নৃত্যত জড়িত আছিলোঁ। আৰু তাৰপিছত নাটক মোৰ ডাঙৰত 2003ৰ পৰা মই ভালকৈ জড়িত হ'লোঁ। প্ৰয়াত মহানন্দ শৰ্মাই কিছুমান ভ্ৰাম্যমানত অভিনীত নাটক আনি আমাৰ এটা গোটক মানে শিকাইছিলে। হয় হয়, তেতিয়া মই তেনেকৈ 18টা দৃশ্য পূৰ্ণাংগ নাটত মই অভিনয় কৰিছিলোঁ, আৰু প্ৰায় মই হিৰ'ইন আছিলোঁ তেতিয়া, নায়িকা।
আৰু তেনেকৈ তাৰ মাজতে একাংকিকা কিছুমান পূৰ্ণাংগ নাটকৰ লগতে আৰু 2001ত প্ৰথম যিখন নাটক সেইখন পৰমানন্দ ৰাজবংশীৰ 3টা বান্দৰৰ সাধু নাটকত মই মানে অভিনয় কৰিছিলোঁ। তাৰ পৰা যাত্ৰাটো চলি আছে এনেকৈ আৰু এতিয়া নিজে মই কিছু মানে স্কুলত যিখন স্কুলত কাম কৰিছিলোঁ সেইখিনি ছাত্ৰ ছাত্ৰীক কৰাবলৈকে মই লিখিছোঁ, বহুত নহয় 3খনমান, আৰু ডাঙৰৰ কাৰণে মই পিছত এখন লিখিলোঁ। আচলতে অভিনয়টো খুব ভাল পাওঁ, মানে ভিতৰত সোমাই থকা বস্তু মানে থাকিব নোৱাৰোঁ। যদি কোনোবাই এনেকৈ কৰ্মশালা কৰিছে, মোক মাতিছে, মই চাবলৈ গৈছোঁ, দেখুৱাই দিছোঁ, অতিথি হ'লেও মই মানে তাত ভাগ লৈছোঁ আৰু তেনেকৈ ক'ব লাগিলে সৰুতে দেউতাই সেইটো নিচা লগাই দিয়াৰ নিচিনা, কাৰণ আমি শৈশৱতে আৰম্ভ হৈছিল, শৈশৱতে আৰম্ভ হৈছে, হয়, এতিয়াও আছে অব্যাহত আছে। আৰু আপুনি কাম কৰি আছে, মই আগতেই কৈছোঁ যে আপুনি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰিছে, বিভিন্ন ধাৰাবাহিকত কৰিছোঁ। আপোনাৰ কণ্ঠত আমি সংলাপ শুনিম, আপুনি অকণমান সাজু হওক। তাৰ আগতে মই অকণমান গোস্বামীদেৱৰ পৰা আমি কথা জানিম। আপুনি সংলাপটো সাজু কৰক, মই গোস্বামীদেৱৰ পৰা জানিব বিচাৰিছোঁ আপুনি অভিনয় জীৱন কেতিয়া আৰম্ভ কৰিছিল? অভিনয় জীৱনটো একেবাৰে শৈশৱৰ পৰাই হৈছিল। তেতিয়া অভিনয় বুলি নাজানো আৰু আমাৰ আচলতে মই জাগাৰা সত্ৰত জন্মিছিলোঁ আৰু তাত এটা সত্ৰীয়া সংস্কৃতিৰ হেৰি এটা আছিলে, পৰিৱেশ এটা আছিলে, যেনেকুৱা ওজাপালি, ভাইৰা, ঢুলীয়া, এইবিলাক বস্তু তাতেই উদ্ভৱ হৈছিল। কিছুমান বস্তু বিশেষকৈ ভাইৰা সংস্কৃতিটোতো জাগাৰা সত্ৰৰ তাতেই সৃষ্টি হোৱা। ডক্টৰ নবীন শৰ্মা ছাৰে নিজে গৈ চাই কৈছে যে এইটো আৰু বেলেগত তেনেকৈ উদ্ভৱ হোৱা নাই, ইয়াতেই হৈছিল। গতিকে এইবিলাকৰ লগত লাগি থাকোঁ। তাৰোপৰি প্ৰতি বছৰ হোৱা যাত্ৰা, আমি যাত্ৰাও দেখিছোঁ। এই 4টা ডে লাইট লৈ পেলাই, পেট্ৰমাক্স লৈ খোলা মঞ্চত আমি গুৰুজী যোগেশ শৰ্মা, উস্তাদ উদয় ভাগৱতী বা আমাৰ সনাতন হাজৰিকা, বিবেক, কি সুললিত কণ্ঠত গান গাইছিলে তেতিয়াই, বিবেকৰ গান নিশ্চয় মনত পৰে আপোনাৰ বিবেকৰ কথা। গতিকে এই বস্তুটোৱে আমাক আকৰ্ষণ কৰিছিল, খুব জোৰকৈ আকৰ্ষণ কৰিছিল। আৰু এই ৰাতি চোৰাংকৈ যাওঁ, মা দেউতাই নজনাকৈ, কাৰণ 11টামান বজাত আৰম্ভ হয়, আমি তেতিয়া সৰু, আমি পলাই যাওঁ লগ বন্ধুৰ লগত, 2-এগৰাকী আমাৰ দৰে মানুহ আছে তেনেকুৱা, চাবলৈ যাওঁ, নৰাৰ দামত বহি পেলাই যাত্ৰা চাওঁ। চোৱাৰ পিছত অনুভৱ হৈছিল যে আমিও কৰিম। তেতিয়া এই থিয়েটাৰ সম্পৰ্কে কথাটো বৰ বেছি জনা নাছিলোঁ, যাত্ৰাই ভাল পাইছিলোঁ। ৰঙা মানে ৰয়েল ড্ৰেছ পিন্ধে, তৰোৱাল ঘূৰাই, এইবিলাক দেখি ভাল লাগিছিল। এই দেখা পাই পিছদিনাখনে আমি এই গছৰ ডালত উঠি, মজ গছৰ অলপ বেকা ডাল কাটি, তৰোৱাল কাটি লওঁ, পুইৰ ৰসেৰে, পুইৰ গুটিৰ ৰসেৰে আমি তেজ বনাওঁ, মেটেকাৰ হেৰিৰে গোপ বনাওঁ। এনেকেই আমাৰ তাৰ মাজত সোমাই গ'লোঁ মানে ই ভিতৰি ভিতৰি আমাক শিপা দি গ'ল। আৰু এই শিপাৰ পৰা কিন্তু পৰিত্ৰাণ নাপালোঁ। পঢ়া শুনা কৰি যোৱাৰ লগে লগে এইটোও কৰি যাব ল'লোঁ। আৰু ঘৰৰ চোতালখন দীঘলীয়া, তাতে আমি ডাইলগ নামৰ এখন কিতাপ আমাৰ সেই সময়তে পাইছিলোঁ। গুণেশ্বৰ শৰ্মা, নলবাৰী গুণেশ্বৰ শৰ্মাই লিখিছিল, আৰু তেওঁৰে পুতেক দেৱেশ্বৰ শৰ্মা, বৰ সুন্দৰ গায়ক, ভাল গায়ক দেৱেশ্বৰ শৰ্মা এসময়ৰ। গতিকে এই গুণেশ্বৰ শৰ্মাৰ ডাইলগৰ পৰা আমি সৰু সৰু চুটি চুটি কিছুমান, যেনে শক্তিসিংহ, প্ৰতাপ সিংহৰ মানে এটা সিকুৱেন্স, তাৰপিছত চাফাইৰ জয় বুলি এখন আছে, ঠিক এনেকুৱা ধৰণৰ কেইখনমান সৰু সৰু নাটিকা আছিল। আৰু সেই নাটিকাবিলাক যেন আমি মৌ পিয়া দেখাইছিলোঁ, আজি এইখন যদি কৰোঁ, কালি এইখন কৰিম। তেনে চোতালতে আমি নাটক কৰোঁ, আৰু আমাৰ পৰিয়ালৰ মানুহবিলাক, ওচৰ পাজৰৰ মানুহবিলাক তাতে বহি চায়। আৰু এইবিলাক চব দিনতেই হৈছিল আচলতে। কিন্তু মই নাটক হিচাপে ল'বলৈ মোৰ হেৰি কৰিলোঁ, ক্লাছ 9ত মোৰ মামাহঁতৰ গাঁও হ'ল চমাৰকুছি সত্ৰ, তাত গৈ শ্বেক্সপিয়েৰৰ নাটক এখন পাইছিলোঁ, মেকবেথ, অনুবাদ কৰিছিল এজন ইংৰাজীৰ শিক্ষকে। কিন্তু নাজানো দেই তেতিয়া শ্বেক্সপিয়েৰ কোন বা শ্বেক্সপিয়েৰৰ নাটক কেনেকুৱা। সেই নাটকখন মোৰ জীৱনৰ কিন্তু প্ৰথম মাইলৰ খুঁটি। তাৰে আগতে নলবাৰীত যেতিয়া থাকোঁ, নলবাৰীৰ 1 নম্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ত আমি মইনাপাৰিজাত বহিছিলোঁ। তাতে চাফাইৰ জয় নামৰ এই ডাইলগখনৰ এটা সৰু নাটিকা, চাফাইৰ জয়খন কৰোৱাইছিল আমাৰ দাদা। তেতিয়াই মানে মঞ্চত আৰু নিজে কৰি পাইছিল, এই প্ৰথম মঞ্চত উঠা। আৰু তেনেকৈ আপুনি অভিনয় জীৱন আৰম্ভ কৰি বৰ্তমান সময়ত আপুনি অসমৰ এগৰাকী অগ্ৰণী অভিনেতা, পৰিচালক আৰু নাট্যকাৰ বুলি আমি জানো, আৰু গুণীজনে শিকিটো স্বীকাৰ কৰিবই লাগিব। আমি আপোনাৰ সেই কৰ্মজীৱনৰ কিছু পাতনি ল'ম, মানে নাট্য জীৱনৰ যি কিমান নাটক লিখিছে, কিমান অভিনয় কৰিছে। তাৰ আগতে বাইদেউ আমি সংলাপৰ মাজলৈ আহিব লাগিব, আপোনাক কৈছোঁ। গতিকে এতিয়া আমি সংলাপ শুনিম আপোনাৰ, যিকোনো আপোনাৰ প্ৰিয়। ঠিক আছে, মোৰ কিমানখিনি মনত আছে মই চেষ্টা কৰিম। এইখন নাটকখন লিখিছিল সুমিত্ৰা গোস্বামী বাইদেউ, বৃত্ত নাম আছিলে।
আৰু গোটেই চৰিত্ৰটো মানে নিগেটিভ আৰু তেওঁক মানে প্ৰশ্ন কৰিছিল বাকী ভাল চৰিত্ৰবিলাকে যে তুমি কোন, তুমি কিয় এনেকুৱা হ'লা, তেতিয়া যিটো কয় সেইটো চৰিত্ৰটো মই কৰিছিলোঁ। সিদিনা নক্ষত্ৰপুঞ্জৰ পৰা কক্ষচ্যুত তৰা এটি খহি পৰিছিল। মই তেতিয়া পাটগাভৰু আছিলোঁ। সিহঁতে মোৰ মা দেউতাক গুলীয়াই হত্যা কৰিছিল আৰু সেই কক্ষচ্যুত তৰাটোৱে বোধহয় আজি ধূমকেতু হৈ মানুহৰ ত্ৰাসৰ কাৰণ হৈ থিয় দিছে। এৰা কক্ষচ্যুত এটি ধূমকেতু মানুহৰ ত্ৰাসৰ অভিব্যক্তি। মই প্ৰতিশোধ ল'ম, চৰম প্ৰতিশোধ। সমগ্ৰ মানৱ জাতিৰ ওপৰত মোৰ চৰম ঘৃণা আৰু জিঘাংসা। পোহৰক মই ভয় কৰোঁ, কাৰণ এই পোহৰেই মোক প্ৰতাৰণা কৰিলে। এতিয়া মই এন্ধাৰৰ সাম্ৰাজ্ঞী। খুবেই সুন্দৰ আৰু সঁচাই অভিনয়ৰ যিটো প্ৰক্ৰিয়া আচলতে মঞ্চত যেতিয়া কৰোঁ আমাৰ শাৰীৰিক ভাষাৰ কথা আছে, আমাৰ বিভিন্ন মুভমেণ্টৰ কথা আছে, বহি অভিনয় কৰাটো যথেষ্ট টান কাম, কিন্তু আপুনি ইমান সুন্দৰকৈ আপোনাৰ প্ৰকাশ কৰিছে অভিনয় শৈলী। আমি গম পাইছোঁ আপুনি কিমান সুন্দৰকৈ এই চৰিত্ৰটো ৰূপায়ণ কৰিছিল। খুবেই ভাল লাগিছে। আপুনি এনেদৰেই আমাৰ দৰ্শকক আপোনাৰ অভিনয়ৰ যি সোৱাদ দি যাব বুলি আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতেও। এতিয়া গোস্বামী ডাঙৰীয়া, আপুনি এতিয়ালৈকে কিমানখন নাটকত অভিনয় কৰিলে, কেইখন নাটক লিখিলে আৰু পৰিচালনা কেইখন নাটকত কৰিলে এতিয়ালৈকে? নাটকৰ পৰিচালনা মই এতিয়াৰ জনা হোৱাৰ পৰা মানে বুজি পোৱা, নাটক যেতিয়া বুজিবলৈ অলপ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা 60টাৰ ওপৰত প্ৰযোজনা মই পৰিচালনা কৰিছোঁ। 60টাৰ ওপৰত প্ৰযোজনা পৰিচালনা কৰিছোঁ আৰু মোৰ নিজৰ প্ৰযোজনাতো মই অভিনয় কৰিছিলোঁ তেজপুৰত থকা কালচোৱালৈকে। দেখিলোঁ যে দুয়োটা কাম নহয়, সম্ভৱ নহয়। পৰিচালনা কৰি অভিনয় কৰিবলৈ গ'লে অভিনয়ৰ কোৱালিটিও লছ হয় আৰু পৰিচালনাৰ ক্ষেত্ৰতো কিছু পৰিমাণে কম্প্ৰমাইজ কৰিব লগা হয়। নিশ্চয়। তেতিয়া মই অভিনয়টো কিছু কমাই দি মই পৰিচালনাতে লাগিলোঁ আৰু তেতিয়া নাটকৰ লেখাৰ কামটো মই আগবঢ়াই নিছিলোঁ। মই আচলতে গল্পকাৰ আছিলোঁ, কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাম নিশ্চয় শুনিছে। সেই প্ৰফুল্ল বৰাই মোক গল্পৰ পৰা টানি আনি এই নাটক লিখাবলৈ আৰম্ভ কৰিলে। গতিকে গল্পৰ পৰা আঁতৰি আহি নাটক লিখিলোঁ। খুব বেছি নাটক মই লিখা নাই বা লিখিবলৈ যত্নও কৰা নাই। একোখন নাটকত মই সময় লওঁ, কাৰণ নাটকখন লিখিবলৈ মোক সময় লাগে। বহুতে এইটো বহুত সোনকালে লিখে, কিন্তু মই অলপ টাইম লওঁ, সময় লওঁ মই নিজে। গতিকে তাৰপিছত মই ডিব্ৰুগড় পোৱাৰ পিছত মই ডিব্ৰুগড়ত অভিনয়টো মোৰ নিজৰ পৰিচালনাৰ নাটকত মই কমাই দিলোঁ, কিন্তু বেলেগ গ্ৰুপত মই নাটক কৰিছোঁ। যেনে ভাবিকালৰ এণ্টিগনি নাটকখনত মই মুখ্য চৰিত্ৰ ক্ৰেয়ন কৰিছোঁ। আজনকাৰ ময়ে অনুবাদ কৰা নাটক এখনত মই এটা বিপ্লৱী ডেকাল'ৰা, তেতিয়া মই ডেকা আছিলোঁ আৰু ডেকাল'ৰাৰ ভাও কৰিছোঁ। ঠিক তেনেকৈ বেলেগ গ্ৰুপত কৰিছোঁ। কিন্তু চয়নিকাৰ যিটো ক'লে আপুনি, চয়নিকাত মই নিজে নাটক কৰা নাই, কৰোৱাইছোঁ। চয়নিকাত অভিনয় কৰোৱাইছোঁ। প্ৰথম নাটকখন 92 গোমধৰ কোঁৱৰ নাটকখনেৰে মই আৰম্ভ কৰিছিলোঁ আমি চয়নিকাৰ যাত্ৰা। মই নকওঁ, আমি কওঁ এইকাৰণেই যে আমি যৌথ। নাটকটো তিলোত্তমা শিল্প, তিলকে ইজনে সিজনৰ পৰা লোৱা যায়। আৰু মই এগৰাকী নাট্য সংগঠক হিচাপেহে মই নিজক ভাবোঁ। য'ত সংগঠন থাকে তাত নাটক হ'ব, আৰু সংগঠন নাথাকিলেতো এজন অভিনেতাই অভিনয় কৰিব নোৱাৰে, বা এজন নাট্যকাৰৰ নাটকো ঘৰৰ প্ৰাংকত সোমোৱা থাকিব। গতিকে মই সংগঠনটোত বেছি গুৰুত্ব দিওঁ। এই চয়নিকা সংগঠনটো 1992 চনৰ পৰা আজিলৈকে প্ৰতি বছৰ ফণী শৰ্মা নাট সমাৰোহ এটা পাতি আছে তেতিয়াৰ পৰাই। গতিকে সেই সংগঠনটোৰ লগত মই জড়িত। জন্মলগ্নৰ পৰা আজিলৈকে মই সেই সংগঠনটোৰ এগৰাকী মানে সক্ৰিয় কৰ্মী হিচাপে, কৰ্মী নহয়, সেৱক হিচাপে মই কাম কৰোঁ। আমাৰ কৰ্মীটো বেলেগে, তাতকৈ আৰু তলত যদি যাওঁ মানে সেৱক বুলি ভাবোঁ যে সেই অনুষ্ঠানটো বাচি থাকক, মানুহে নাটক কৰক, নাটক চাওক, আৰু সেইটোৱে
ভাৰতবৰ্ষৰ বহু নাটক আনি দেখুওৱা হৈছে। নিশ্চয় এই কথাটোৱে খুব উল্লেখযোগ্য এটা কথা আপুনি কৈছে যে এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ বিভিন্ন নাট্যগোষ্ঠী আছে, নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী আছে, তেওঁলোকে এখন মঞ্চ পায়, যিখন মঞ্চ আপোনালোকে দিছে। গতিকে এনে মঞ্চৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকল আগবাঢ়ি আহিব, তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰাত নিশ্চয় সুযোগ লাভ কৰিব। আমি কথা পাতিম আপোনাৰ বিষয়ে। আৰু আপুনি যি নাটক কৰিছে কুশল কোঁৱৰৰ আপুনি আমাক অকণমান কিবা শুনাব লাগিব, সংলাপেই হওক বা যি শুনাই। তাৰ আগতে মই বাইদেউৰ লগত অকণমান কথা পাতিম। বাইদেউ, আপুনি যিহেতু লেখা মেলাৰ লগত জড়িত, এতিয়ালৈকে আপুনি কিমানখন গল্প লিখিলে বা উপন্যাসিকা কিমানখন ৰচনা কৰিলে এতিয়ালৈকে? মোৰ 10খন হৈছে এতিয়ালৈ। আমাৰ সন্মুখত আছে বাৰু, 1996 চনৰ পৰাই দেখাবলৈ প্ৰয়াস কৰিম। হয়, আপুনি কওক। 1996 চনৰ পৰাই মানে মই কিতাপ প্ৰকাশ কৰিলোঁ। হয়, এতিয়া এইকেইখন পিছৰখিনি আনিছোঁ, মই আগৰখিনি অনা নাই। হয়, অলপতে আপুনি উলিয়াইছে হালধীয়া সময়ৰ সেউজীয়া ঠিকনা, এই কিতাপখন এইটো অসম ভিত্তিত যিটো মানে পাণ্ডুলিপি প্ৰতিযোগিতা হৈছিল, তাত প্ৰথম পুৰস্কাৰ, প্ৰথম শ্ৰেষ্ঠ গল্প সংকলন হিচাপে নিৰ্বাচিত হৈছিল। তাৰপিছত আৰু এখন আছে কুঁৱলীৰ আৰে আৰে, ৰুমি তালুকদাৰৰ ৰচনাৰে এইখন উপন্যাস। এইখনো অসম ভিত্তিত পাণ্ডুলিপি প্ৰতিযোগিতাত মই উপন্যাসত প্ৰথম পুৰস্কাৰ পাইছে। খুবেই ভাল কথা। আৰু সময় বুলি এখন আছে গল্প সংকলন, সময়, মই এইখনো দেখুৱাই দিছোঁ। সময় বাইদেৱে ৰচনা কৰিছে। এইবিলাক মানে বাতৰি কাকত বিভিন্ন আলোচনীত ওলাই যোৱাৰ পিছত সংগ্ৰহ কৰি আপুনি প্ৰকাশ কৰিছে। এটা সেউজীয়া সপোনৰ পিছত 4খন উপন্যাসিকাৰ সংকলন। হয় হয়, 4খন উপন্যাসিকা আছে, সংকলন কৰিছে। এই যে লেখামেলাসমূহ কৰে বাইদেউ, আপুনি বিশেষকৈ কোনবিলাক ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে? ধৰক সৃষ্টিমূলক এটা কাম কৰিবলৈ আমাৰ নিজস্ব কিছুমান ধাৰণা থাকে, নিজস্ব কিছুমান দৃষ্টিভংগী থাকে। আপুনি যেতিয়া লেখামেলা কৰে, আপুনি কোনবোৰ ক্ষেত্ৰত বিশেষকৈ জোৰ দিয়ে? মানে এনেকুৱা কিছুমান কথা আহে যে দেখিছোঁ চকুৰ আগত অন্যায় হৈছে, কিন্তু সেই কথাখিনি কেনেকৈ হ'লে মানে ভাল হ'লহেঁতেন, সেই মেছেজটো দিবলৈকে আচলতে নিজৰ কল্পনাৰে কিছুমান চৰিত্ৰ তাত দি দিওঁ। ঘটনাটো হয়তো বাস্তৱত আছে, কিন্তু তাকে অকণমান ৰহণ দি বেলেগভাৱে মই উত্থাপন কৰিব খোজোঁ নিজৰ বিচাৰধাৰা, যাতে মেছেজ এটা যায় পাঠক সমাজলৈ। তেনেকৈ বিভিন্ন বিষয় লওঁ তেতিয়া মানে একেবাৰে আমাৰ সমাজত যিখিনি নিম্ন শ্ৰেণী বুলি আমি কওঁ আৰু তেওঁলোকৰ চৰিত্ৰও মই আচলতে চাই থকাৰ নিচিনা। মানে ৰাস্তাৰে যাওঁতেও যেনেকৈ ছবি অঁকা মানুহজনে চাই যায়, কিবা চিত্ৰৰ সমল বিচাৰে, ময়ো তেনেকৈ য'তেই যাওঁ কিছু সমল মই গোটাবলৈ চাওঁ যে ক'ত কেনেকৈ কি পাইছোঁ, কি লিখিলে ভাল হ'ব, মানুহক বাৰ্তাটো দিব খোজোঁ আচলতে। আৰু মনৰ ভিতৰত নিভৃত কোণত কিছুমান ভাৱ বুৰবুৰাই থাকে, আৰু সেই ভাৱবোৰ প্ৰকাশ কৰাৰ মাধ্যমেই হৈছে আমাৰ গণমাধ্যমৰ বিভিন্ন অংশ, নাটক হওক, আমাৰ লেখামেলাই হওক, নহয় জানো? এই মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ। আৰু আমি নিশ্চয় আপোনাৰ এই যি সৃষ্টিশীল কৰ্মৰাজি আছে, এই কৰ্মৰাজি আমাৰ দৰ্শকসকলে উমান পাইছে। তেওঁলোকে যেতিয়া অধ্যয়ন কৰিব, আপোনাৰ গ্ৰন্থকেইখন পঢ়িব, তেতিয়া আৰু ভালকৈ গম পাব আপোনাৰ সৃষ্টিৰ মহিমা কিমান আছে, নহয় জানো? আমি কথা পাতিম আপোনাৰ সৈতে। গোস্বামী ডাঙৰীয়া, আমি আপোনাৰ এতিয়া কিবা শুনিম, সংলাপেই হওক বা আপুনি যি শুনাই। মোৰ অন্য এখন নাটক আছে ক্ৰান্তিকালৰ গদ্য। হয়, ক্ৰান্তিকালৰ গদ্য, ভূপেন গোস্বামীৰ ক্ৰান্তিকালৰ গদ্য আমি দেখুৱাইছোঁ। এই গ্ৰন্থখন তেখেতে প্ৰকাশ কৰিছে। লগতে আৰু এখন আছে ছয়ানিকাৰ 25 বছৰ নাট্য চিন্তা নাট্য চৰ্চা। এইখন ছয়নিকা বুলি যিটো অনুষ্ঠানৰ কথা মই ক'লোঁ, সেই অনুষ্ঠানটোৰ 25 বছৰৰ ফচল ইয়াত আছে। অসমৰ 50গৰাকী নাট্যবোদ্ধাৰ 135টা লেখনিৰে আমি স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিছিলোঁ, আৰু তাৰে নিৰ্বাচিত 135টা প্ৰবন্ধ যাতে অসমৰ, আচলতে মই অনুভৱ কৰিছোঁ যে আমাৰ তাত্ত্বিক আৰু প্ৰায়োগিক এই দুটাৰ সমন্বয়টো বৰ কম। তাত্ত্বিক বস্তু অসমত পাবলৈ বৰ কম নাটকৰ ক্ষেত্ৰত। দুই এটা লেখনি আছে, কিন্তু এনেকৈ থোপতে পাবলৈ বৰ কম। এখন আপুৰুগীয়া গ্ৰন্থ ছয়ানিকাৰ 25 বছৰ নাট্য চিন্তা নাট্য চৰ্চা। নিশ্চয় আমাৰ যিসকল নাট্য জগতখনৰ লগত জড়িত আমাৰ অভিনেতা অভিনেত্ৰী আছে, তেখেতসকলে এই কিতাপখন অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন। আমি অনুভৱ কৰিম, আমি গম পাম নাট্য চিন্তা আৰু নাট্য চৰ্চা সম্পৰ্কে। গতিকে এই কিতাপখন পঢ়িব লাগিব। ভূপেন গোস্বামীয়ে সম্পাদনা কৰিছে নাট্য চিন্তা নাট্য চৰ্চা। মই পুনৰবাৰ দেখুৱাইছোঁ, আপোনালোকে সংগ্ৰহ কৰি কিতাপখন পঢ়িবলৈ চেষ্টা কৰিব। যিসকলে নাটকৰ লগত জড়িত বিশেষকৈ তেখেতসকলৰ কাৰণে এই কিতাপখন খুবেই প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰিছোঁ। গৱেষণাৰ কাৰণেও এখন প্ৰয়োজনীয়। নিশ্চয় নিশ্চয়। এতিয়া আমি সংলাপ শুনিম। সংলাপ নহয়, নাটকত এনেকৈ সংলাপ দিয়াটো অলপ অসুবিধা হ'ব। মোৰ ক্ৰান্তিকালৰ গদ্যখনত মই
এটা কবিতাৰ ওপৰত নিৰ্ভৰ কৰি মোৰ নিজস্ব মই কবি নহয় হয়। কিন্তু মোৰ নিজস্ব কবিতা এটাৰ ওপৰত নিৰ্ভৰ কৰি মই কিতাপখন লিখিছোঁ 70, 80 আৰু 90 দশকৰ অসমৰ যিটো চিত্ৰ হয়। মই থোৰতে তাত প্ৰকট কৰিছোঁ প্ৰকাশ মই কৰিছে। কবিতাটো কবিতা হৈছে নে নাই নাজানো আচলতে অকবিতা হয়। পদ্য বুলিয়ে কৈছোঁ এইটো মই গাই দিওঁ নিশ্চয় নিশ্চয় আমি শুনিম আৰু আপোনাৰ আমি আগতেই কৈছোঁ যে অভিনয় ক্ষেত্ৰখনৰ লগত যিহেতু আপুনি জড়িত অভিনয়ক কবিতাৰ মাধ্যমেৰে আমি প্ৰকাশ কৰিব পাৰোঁ গল্পৰ মাধ্যমেৰেও আমি হয়। প্ৰকাশ কৰিব পাৰোঁ হয়। তাতো অভিনয় থাকে এটা কবিতাটো আমি অভিনয় বিচাৰিব পাৰোঁ যদিহে আমি সেই কবিতাটোৰ হৃদয়ংগম কৰিব পাৰোঁ নহয় জানো বাইদেউ হয়, আমি যদি গল্পটো আমি হৃদয়ংগম কৰিব পাৰোঁ তেতিয়া আমি তাতো কিন্তু অভিনয় বিচাৰি পাব পাৰোঁ গতিকে আমি এতিয়া কবিতাৰ মাধ্যমেৰে অকণমান অভিনয়ৰ সেই অনুভৱখিনি ল'বলৈ চেষ্টা কৰিম ভূপেন গোস্বামীদেৱে ৰচনা কৰা এটা কবিতাৰে এনেদৰে আমি আগবাঢ়ি গৈছোঁ অনিশ্চয়তাৰ অতল গৰ্ভলৈ সৰ্পিল সময়ৰ মহাসমুদ্ৰত বাজি আছে অন্ধকাৰৰ বেহাগ দুহাতত তুলি লৈছোঁ নিজৰেই মৃত্যুবান বিস্ফাৰিত দুচকুত তলমল জলমল হিংসা প্ৰতিহিংসাৰ দাবানল উভতি গৈছোঁ আমি দাপৰৰ সেই যুগ সন্ধিলৈ প্ৰভাস তীৰত নিজেই নিজৰ সমাধি ৰচনা কৰা নিৰ্বোধ যদুকুলোদ্ভৱ সকলৰ মাজলৈ ইয়াত এতিয়া আন্ধাৰ দিন আৰু ৰাতি ৰাতি আৰু দিন অহোৰাত্ৰ অন্ধকাৰৰ ভয় লগা নিনাদ কুলিৰ মাতত বসন্ত নাহি কহুৱাই আদৰি নানে শৰতক নিয়ৰ স্নাতা শেৱালিৰ শুকুলা পাহিত ডগমগীয়া তেজৰ কৰাল দেশৰ মাটিত তেজৰ পলসুৱা মাটিত মাধুৰী গজিল হাতে হাতে মাধুৰীৰ পতাকালৈ খেপিয়াই আগবাঢ়িছোঁ ইজনে সিজনৰ কাষলৈ বিস্ফাৰিত দুচকুত জলমল তলমল হিংসা প্ৰতিহিংসাৰ দাবানল উশাহ ল'লেই বুকু ভৰি পৰে পোৰা মাংসৰ গোন্ধ কাউৰীয়ে ঢোল বাই সগুনে খুটি তাল বজায় মৃত্যুৱে হাঁহি হাঁহি স্বাগতম জনায় সভ্যতাৰ ঠিকনা ক'ত ভলগা সিন্ধু গংগাৰ পাৰত বেদ পুৰাণ উপনিষদৰ পাতে পাতে লিপিবদ্ধ হোৱা সভ্যতা সময়ৰ দিনলিপিৰ প্ৰতিশিলা পাতত কলিজাৰ তেজেৰে আজি লিখি দিয়া হ'ল ইয়াত এতিয়া দুখ সময় চৌপাশে বাজি আছে অহৰ্নিশে সংগীন সময়ৰ ঐক্যতান খুবেই সুন্দৰ ধুনীয়া এই তোৰ ওপৰত নিৰ্ভৰ কৰি এই নাটকখন লিখা হৈছিল আৰু এইখন অৱশ্যে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কৰা হৈছিল ৰাইজে আদৰি লৈছিল আৰু এইখনো গৰিয়সীত খণ্ড খণ্ডকে প্ৰকাশিত হৈছিল তেখেতেই প্ৰকাশ কৰিছিল প্ৰায়খিনি নাটকে মোৰ গৰিয়সীত খণ্ড খণ্ডকে প্ৰকাশ হৈছিল সেই কিতাপৰ পিছফালে মোৰ কিতাপৰ লিষ্টখন দিয়া আছে আপুনি চাব পাৰে এই ক্ৰান্তিকালৰ গদ্যৰ পিছফালে দিয়া আছে ইয়াতে আছে বহুত কেইখন আছে কুশল কোঁৱৰ আপোনাৰ নাটক ফেহুজালি অন্য এক চিন্তা মৰাসুতিৰ জীয়াঢল স্বৰাজ অনিৰ্বাণ দীপ্তি চাৰিগৰাকী মহাপ্ৰাণ অসমীয়াৰ জীৱন আলক্ষ্য সময়ে যাক পাহৰাব নোৱাৰে স্মৰণ শ্ৰদ্ধা আৰু সান্নিধ্যৰ সুবাস প্ৰবন্ধ সমুচ্চয় এই গ্ৰন্থকেইখন মই পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ তেখেতে ৰচনা কৰিছে গতিকে খুবেই ভাল লাগিল আপোনাৰ সৃষ্টিমূলক যি কৰ্মৰাজিৰ এটা কবিতাৰ জৰিয়তে আমি দৰ্শকসকলে উমান পাইছে কিমান সুন্দৰ আপোনাৰ সৃষ্টি আমি কথা পাতিম অকণ ব্যক্তিগত কথা পাতিব বিচাৰিছোঁ বাইদেউ আপোনাৰ ঘৰত এতিয়া কোন কোন আছে মোৰ ল'ৰা বোৱাৰী আৰু এটা নাতি আৰু হাজবেণ্ড আছে নিশ্চয় অভিনয়ৰ লগত জড়িত আপুনি চাকৰিও কৰিছিল এতিয়া অৱসৰৰ পিছত ঘৰখনক সময় দিছে যথেষ্ট সময় দিছে আপুনি সুখী নে মই বিভিন্ন কামৰ মাজত থাকোঁ যে মানে দিনটো কেনেকৈ পাৰ হৈছে মই গমেই নাপাওঁ মানে মই সুখী কিন্তু প্ৰতিটো দিন যেন মই উদযাপন কৰিছোঁ আৰু যিটো মোৰ সৃষ্টিৰ মানে মাধ্যম সেই মাধ্যমতো মই জড়িত হৈ আছোঁ কাৰণ তেনেকুৱা বহুত অনুষ্ঠানত মই গুৰি ধৰি আছোঁ সেইকাৰণে সময়খিনি মোৰ কোনফালে গৈছে এফালে মই ঘৰৰ কাম কৰিছোঁ এফালে মই সেইখিনিৰ কাৰণে সময় ৰাখি সময় দিব পাৰিছে আৰু সেইকাৰণে আপোনাৰ জীৱনটো আপুনি উদযাপন কৰিব পাৰিছে আৰু সুন্দৰকৈ আপুনি আগবঢ়াই লৈ যাব পাৰিছে খুবেই ভাল কথা গোস্বামী ডাঙৰীয়া আপোনাৰ ঘৰখনৰ বিষয়ে অকণমান কওকচোন মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা শ্ৰীমতী আৰু মই ছোৱালীজনী বিয়া দিছোঁ 2010 আৰু ল'ৰাৰ বিয়া এই বছৰ গৈছে বোৱাৰী আৰু ল'ৰা আছে শ্ৰীমতী মই আৰু ছোৱালীও
প্ৰায় থাকে ছোৱালী দূৰদৰ্শনতে কাম কৰে মানে বাতৰি বিভাগত আৰু ল'ৰাই টেক্সৰ কাম কৰে বোৱাৰীও তেনেকুৱা এটা অনুষ্ঠানতে কাম কৰে দুয়ো কমাৰ্চৰ গতিকে আমি দুটা ঘৰত থাকোঁ দিনৰ ভাগত মই 10টামান বজাত ওলাইয়ে যাওঁ মোৰ নিজৰ কামৰ কাৰণে গতিকে সুখটো এটা মানে কি বুজাব নোৱাৰা বস্তু মানে সুখ কিহত পায় আৰু কিছুমান মানে অসুখী হৈ জন্মে এনেকুৱা নহয় যে মোৰ গাড়ী ঘোঁৰা ডাঙৰ বিল্ডিং আছে মই সুখ পাইছোঁ এইটোও নহয় আৰু সাধাৰণভাৱে চলিলেও মানুহে সুখ পায় মই কিন্তু সুখী বুলি নিজকে ভাবোঁ আৰু প্ৰতিদিনে মই সুখী নিশ্চয় প্ৰতি মুহূৰ্তত মই প্ৰতি মুহূৰ্ততে সুখী আৰু সেই সুখটো নিজেই আচলতে বিচাৰিব লাগিব বিচাৰিলে আমি সেই সুখটো অনুভৱ কৰিব পাৰোঁ বা আমি বিচাৰি পাওঁ এটা কথা হ'ল এনেকুৱা বহু ব্যক্তি আছে আমাৰ সমাজত চাকৰি কৰিছে অৱসৰৰ পাছত তেওঁলোক নিসংগ হৈছে তেওঁলোকৰ কৰিবলগীয়া বিশেষ নাথাকে সঁচা কথা এইটো আপোনালোকে কি পৰামৰ্শ দিব তেওঁলোকক কেনেদৰে নিজৰ সময়খিনি পাৰ পৰামৰ্শ ঠিক নহয় পৰামৰ্শ দিব পৰা অভিজ্ঞতা আমাৰ ইমান বেছি হোৱাই নাই কিন্তু মই নিজৰ জীৱনত মই গম পাইছোঁ এই যে নাটক থিয়েটাৰ ইত্যাদিৰ লগত লাগি থাকিলোঁ ইয়াৰ লগে লগে মোৰ মনটো এটা পৰিষ্কাৰ হৈ গ'ল মনটো পৰিষ্কাৰ হয় আৰু এই পৰিষ্কাৰটো মই শৈশৱৰ পৰা নাটক ভাল পাইছিলোঁ নাটক ভাল পালোঁ মই পঢ়া শুনাও কৰিলোঁ কৰি চাকৰিত সোমোৱাৰ লগে লগে নাটক মই বাদ দিব লাগিছিল বহুতে কৈছে এতিয়া তুমি চাকৰি কৰা কেৰিয়াৰ গঢ়িব লাগিব GM হ'বা DM হ'বা কি ডিভিজনেল মেনেজাৰ হ'বা কিবা হ'বা এইটো তুমি কৰিব লাগে এইবিলাক বাদ দিয়া এইবিলাকৰ সময় দি কি লাভ আছে এনেকুৱা কোৱা মানুহো মই পাইছোঁ কিন্তু কথা হ'ল কি এই যে আমি যেনেকৈ পইচা সঞ্চয় কৰোঁ একেদিনাইতো আমাৰ লাখ টকা নহয় যাৰ যেনেকুৱা সামৰ্থ্য সেই অনুপাতেহে হয় তে এই যে সঞ্চয় কৰিলোঁ ঠিক তাকে তেনেকৈ মই কিন্তু সঞ্চয় কৰি গৈছোঁ যাতে মই জীৱনৰ অৱসৰ পোৱাৰ পৰা মৃত্যুৰ আগলৈকে এটা প্ৰস্তুতি পৰ্ব মই পাওঁ এটা কথা মই সদায় কওঁ মই নিজে অনুভৱো কৰোঁ আমি ক'ৰবাত যাব লাগিলে এটা প্ৰস্তুতি থাকে কন্যাকুমাৰী যাম বা এফালে এৰিলৈ যাম প্ৰস্তুতি থাকে এমাহ দুমাহৰ কিন্তু আমাৰ যিটো যাত্ৰা ফাইনেল যাত্ৰা মৃত্যু কিন্তু আমাৰ ফাইনেল যাত্ৰা তাৰে কাৰণে কিন্তু আমি কোনোদিন প্ৰস্তুত নহওঁ আৰু এই প্ৰস্তুতিটো মই তেনেকৈ আৰম্ভ কৰিছোঁ এটা সুন্দৰ মন লৈ গুচি যাব পাৰোঁ কাৰণ এতিয়া দেখিছোঁ আমাৰ বয়সৰ বহুত মানুহে ঘৰত চকীখনতে এনেকৈ বহি এটা বিমৰিক ভাৱেৰে থাকে তেওঁৰ ওচৰলৈ মই যাব নোখোজোঁ প্ৰথম চাওঁ তেওঁক অকণমান প্ৰাণ দিব পাৰি নেকি কিন্তু প্ৰাণ কেতিয়া কেনেকৈ দিব পাৰোঁ তেওঁ জীৱনৰ আগ অংশটোত কেৱল চাকৰি কৰিলে ধন ঘটাৰ কাৰণে চিন্তা কৰিলে এই ধৰণৰ কথা নিজক ব্যস্ত ৰখাৰ কথা এই যে ফুল ৰুইছোঁ কবিতা হওক নহওক অকবিতা হ'লেওতো মোৰ কাৰণেও সৃষ্টি কাৰণ মোৰ সন্তান সি ডক্টৰ ইঞ্জিনিয়াৰ নহ'ব পাৰে ডক্টৰ ইঞ্জিনিয়াৰ নহ'ব পাৰে কিন্তু তাকতো মই লালন পালন কৰি ডাঙৰ কৰি আনিছোঁ সমাজখনৰ এজন মানুহ কৰাৰ চেষ্টা কৰিছোঁ আৰু মোৰ লেখনিকো মই তেনেকৈ যে সমাজখনৰ দুটা শব্দ যদি যায় কাৰণ শব্দ হ'ল ব্ৰহ্ম এই ভাল শব্দ যদি দুটা যায় সমাজখনলৈ তেতিয়াও মোৰ কাৰণে শান্তি থাকিব নিশ্চয় আৰু সমাজখন নিকা আৰু পবিত্ৰ কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ নিজৰ কৰ্মৰাজিৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ আৰু যিসকল আপোনালোকৰ দৰে অগ্ৰণী ব্যক্তি আছে আপোনালোকৰ পৰা আমি যথেষ্ট শিকিবলগীয়া আছে জানিবলগীয়া আছে আৰু আপুনি যিটো কথা কৈছে সঞ্চয়ৰ কথাটো চাকৰি কৰি থকা সময়তে যদি সেই সঞ্চয় কৰে সঞ্চয় মানে ধন পইচা টকা পইচাৰ কথা কোৱা নাই নিজৰ কৰ্মৰ চিন্তা বা ভাল কাম সামাজিক সাংস্কৃতিকভাৱে এতিয়া আপোনালোক দুয়োগৰাকী জড়িত গতিকে তেনেদৰে যদি জড়িত হৈ থাকে অৱসৰৰ পাছৰ সময়ছোৱা আমাৰ সকলোৱে সুন্দৰভাৱে অতিবাহিত বন্ধুপ্ৰিয় হ'ব লাগিব নিশ্চয় খুবেই সুন্দৰ কথা কৈছে আমাৰ যিসকল অৱসৰপ্ৰাপ্ত ব্যক্তি বা চাকৰি কৰি আছে তেওঁলোকে এই ক্ষেত্ৰত আপোনাৰ কথাখিনি নিশ্চয় তেওঁলোকে হৃদয়ংগম কৰিব এটা খুব গুৰুত্বপূৰ্ণ মই কথা এতিয়া আপোনালোক দুয়োৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে অভিনয়ৰ লগত জড়িত যথেষ্টখিনি কাম কৰিছে এতিয়ালৈকে কৰি আছে যথেষ্ট বুলি নকওঁ দেই যিখিনি কৰি আছে এতিয়াও এতিয়া চাকৰিও কৰিলে এটা অসমত বৰ্তমান সময়ত আমাৰ বহুতো নৱপ্ৰজন্ম আছে যি অভিনয় ক্ষেত্ৰখনত জড়িত হ'ব বিচাৰে অভিনয়ক পেচা হিচাপে ল'ব বিচাৰে নাটক কৰি পেটৰ ভাত মুঠি উলিয়াবলৈ চেষ্টা কৰিছে কিন্তু অসমত এটা খুব কঠিন পৰিৱেশ আমি দেখিবলৈ পাইছোঁ মই নিজেও যিহেতু অভিনয়ৰ লগত জড়িত মই অনুভৱ কৰিছোঁ ষ্ট্ৰাগল বহুত এতিয়া অকল অভিনয় কৰি নাটক কৰি তাক পেচা হিচাপে লৈ অসমত চলিব পৰা অৱস্থা এতিয়া আছে বুলি আপোনালোকে অনুভৱ কৰেনে মই নাভাবোঁ এষাৰতে কৈছোঁ যাত্ৰাৰ যিসকল মানুহে তেতিয়া যাত্ৰা কৰিছিল তেওঁলোকেও যিটো দুৰ্বিষহ জীৱন যাপন কৰিছিল মই প্ৰতিগৰাকী যাত্ৰাৰ মই লগ পোৱা বা মই জনা তেওঁলোকৰ পৰিয়ালটোত গৈ পেলাই তেওঁলোকৰ যিটো মই লক্ষ্য কৰিছোঁ যে তেওঁলোকে আৰ্থিক দিশত যথেষ্ট অভাৱ অনুভৱ কৰিছিল কিন্তু আমাৰ কাৰণে নাটকক আনি দি থৈ গ'ল কিন্তু আজিও নো ডাউট মানে নিঃসন্দেহে কেইজনমানে নাটকক লৈ পেলাই সুন্দৰকৈ চলিছে কিন্তু সাধাৰণভাৱে নাটকক লৈ চলিব পৰা পৰিৱেশ এতিয়াও হোৱা নাই কাৰণ নাটক এতিয়া আমাৰ ইয়াত নাটক
মূল বস্তু হোৱা নাই যদি কওঁ আমি কিতাপৰ ভাষাত লিখোঁ নাটকে সমাজৰ দাপোন ইত্যাদি এইবিলাক ভাল ভাল শব্দ কিতাপত লিখি দিব পাৰি কিন্তু প্ৰায়োগিক দিশত আমি কি কৰিব পাৰিছোঁ জানো নাটক এখন কৰিবলৈ খৰচ ক'ৰ পৰা আহিব বিশ্বাস কৰিব মোৰ অৱসৰৰ পইচাৰে কুশল কোঁৱৰ কৰিছোঁ অৱসৰত পোৱা পইচাৰে মই কুশল কোঁৱৰখন কৰিছোঁ যে মোৰ এটা সন্তানক ডাঙৰ কৰা বুলি ভাবিছোঁ যে তাক পঢ়াইছোঁ ইঞ্জিনিয়াৰ কৰিছোঁ ডাক্তৰ কৰিছোঁ বুলি মই নাটকখন কৰাইছোঁ নিশ্চয় কিন্তু কেনেকৈ কিমান দিন কৰিম নাটক ইয়াৰ সমাধান সূত্ৰ মই আপোনাৰ পৰা জানিম তাৰ আগতে মই বাইদেউৰ পৰা জানিব বিচাৰিছোঁ এতিয়া বাইদেউ যিসকল নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকে অভিনয় পেচা হিচাপে ল'ব বিচাৰে তেওঁলোকে কি কৰিব এতিয়া কেনেদৰে আগবাঢ়িব অভিনয় কৰি তেওঁলোকে নিজৰ পোহপাল দিব পাৰিব বা সংসাৰখন আগবঢ়াই নিব পাৰিব বুলি মই নাভাবোঁ কিন্তু কিবা এটা কাম কৰিবই লাগিব যিটোৰে তেওঁলোকৰ মানে ঘৰখন চলে তাৰ বাহিৰে মই অভিনয়টো নিচা হিচাপত ল'ব পাৰিব বুলি ভাবোঁ আৰু এতিয়া অসমত এনেকুৱা প্ৰায়বিলাক কলাতেই মানুহবিলাকৰ কিন্তু ৰুচি নাই আগত যেনেকুৱা ৰুচি আছিলে আমি সৰু থাকোঁতে যে মানুহে তেনেকৈ নাটক কৰিও ভ্ৰাম্যমাণ থিয়েটাৰত গৈও চলিব পাৰিছিল কিন্তু লাহে লাহে মানুহবিলাক কিন্তু কোনোটো কলাৰ প্ৰতি ইমান আকৃষ্ট নহয় মানে তাৰ কাৰণ বেলেগ বেলেগ এতিয়া এমুঠিমান মানুহৰ কাৰণে কলা জীয়াই থকাৰ নিচিনা আমাৰ অসমত মই এইটো অৱস্থা হৈছে বুলি ভাবিছোঁ ছবি আঁকিও তেনেকৈ চলিব নোৱাৰে বা কিবা বিভিন্ন বাদ্যযন্ত্ৰ গান চলি আছে কিন্তু সেইটো যে বহুত হেৰি হৈছে এইটোও নহয় যে তেনেকেই চলিব পাৰিব বুলি মই নাভাবোঁ লাহে লাহে কঠিন সময় এতিয়া মানে প্ৰত্যাহ্বান আছে আপুনি যিটো কৈছে ৰুচিটো সলনি হৈছে এটা কথা হ'ল গোস্বামী ডাঙৰীয়া এটা অনিশ্চিত ভৱিষ্যত বুলি আমি অনুভৱ কৰোঁ অনিশ্চিত ভৱিষ্যত নকওঁ মই কিয়নো আগতকৈ বহুতখিনি আহিছে কাৰণ এতিয়া চিৰিয়েলবিলাকত অভিনয় কৰি দিনটোৰ হাজিৰাৰ দৰে পইচা এটা পায় প্ৰতিটো মই নিজেও যথেষ্ট জানো নিজৰ জীৱন আৰু জীৱিকা হিচাপে যদি তেওঁ ভাবে যে মই এটা 3 মহলীয়া ঘৰ বনাওঁ এখন দামী গাড়ী ল'ম তেতিয়া কিন্তু নহ'ব দালি ভাত কেইটা খাই থাকিব পৰাকৈ কিন্তু কাম ওলাইছে লাহে লাহে কাৰণ ৰেডিঅ'টো নাটক হয় ৰেডিঅ'ত এটা ভইচ দিও তেওঁ 2000 বা 1500 টকা পাব পাৰে চিৰিয়েলখনতো কৰিলে 1000-1500 টকা ডেইলি দিয়ে মই নিজেও চিৰিয়েল কৰোঁ বা ৰেডিঅ'ৰ মই বিহাই শিল্পী নাটকৰ গতিকে মই ৰেডিঅ'ত মই সেইটোৱে চাওঁ কেতিয়াবা মই নিজেই কওঁ যে মই নকৰোঁ এজন এই ল'ৰাজনক পাৰিব সি তাক কৰাই ল'ব মই নগ'লেও হ'ব কাৰণ তাৰ মুখখন চাই মোৰ কাষতে কেইজনমান ল'ৰা থাকে নাটকৰ ল'ৰা তেওঁলোকে 1000 টকা 2000 টকা ঘৰ ভাড়া দিছে ৰুম ভাড়া আহিছে লখিমপুৰ বা এইফালে ধেমাজিৰ পৰা তেওঁলোকে কেৱল নাটক কৰি গুৱাহাটীত খাম বুলি আহিছিল কিন্তু লাহে লাহে তেওঁলোকৰ মোহভংগ হৈছে যে গুৱাহাটীটো একেই অৱস্থা মফচল চহৰবিলাকততো কোনো ধৰণৰ বেতন নাহে আৰু আজিৰ পৰা 50 বছৰ আগত 60 বছৰ আগত ব্ৰজনাথ শৰ্মাই কিন্তু কৈছিল যে বেতন নহ'লে নাটক নচলিব আৰু বৈতনিক থিয়েটাৰ তেওঁৱে আৰম্ভ কৰিছিল অসমত গতিকে সেই পৰিৱেশটো ভ্ৰাম্যমাণেও কৰিছে কিছু পৰিমাণে কিন্তু মাজত ক'ভিডে আমাক অকণমান পংগু কৰিলে কঙা কৰিলে থিয়েটাৰবিলাকত মানুহ নোহোৱা হ'ল এতিয়াও যে থিয়েটাৰবিলাকত মানুহ বেছিকৈ হৈছে আগত 3টাকৈ শ্ব' হৈছিল আপুনি জানে মহানন্দ শৰ্মা থকা থিয়েটাৰবিলাক 3টা শ্ব' আমি পাইছোঁ সেই সময়ত তৌফিক ৰহমান থকা নাটক উপকূল বৰদলৈ থকা নাটকত আমি 3টালৈকে শ্ব' পাইছোঁ কিন্তু এতিয়া 2টা শ্ব' খুব কম হয় কাৰণ এতিয়া বহুত মাধ্যম আহিলে মানুহৰ মনোৰঞ্জনৰ গতিকে তেওঁলোকৰ আচলতে এটা ডাঙৰ প্ৰত্যাহ্বান তেওঁলোকে এইটোক কিন্তু প্ৰফেশ্যন হিচাপে যদি লয় কিন্তু সাধক হিচাপে ল'ব লাগিব সাধনা লাগিব চৰিত্ৰৰ ওপৰত অধ্যয়ন লাগিব আৰু এনেধৰণৰ কাম কিছুমান কৰিব লাগিব যে তেওঁ সেই লাইনৰেই যাতে তেওঁৰ ভাত মুঠি মিলিব মই অলপ আগতে যিটো ক'লোঁ যে 3তলা বিল্ডিং নাপাব চাকৰি এটা কৰাহেঁতেন পাব গাড়ী এখনো নাপাব পাৰে বাইকখনেৰে চলি এতিয়াতো বাইকেৰে চবেই অহা যোৱা কৰে সহজলভ্য হ'ল চাইকেলখনৰ দৰে আমাৰ জীৱন ধাৰণ পদ্ধতিটো অলপ আগবাঢ়ি গৈছে আগত চাইকেল আছিল এতিয়া চাইকেল নাই গতিকে বাইক হৈছে গতিকে বাইকখন তেল কিনা খৰচটো যদি থিয়েটাৰ পাৰ্টিটো মানে আমাৰ অপেচাদাৰী নাট্য চৰ্চাৰ পাৰ্টিটোৱে গুৱাহাটীত দিয়ে তেতিয়া তেওঁ সেই তেলটো কিনি ইপিনে দিনত চিৰিয়েল কৰিলে গধূলি নাটক কৰিলে আৰু নাটকত ভাল অভিনয় কৰি মানে পৰীক্ষা চলাব পাৰে আৰু তেওঁলোকে সেই চিৰিয়েলত তেনেধৰণৰ পৰীক্ষা কৰিব পাৰে গতানুগতিক চৰিত্ৰ নকৰি
তেওঁলোকে এক্সপেৰিমেণ্ট কিছুমান পৰীক্ষা কিছুমান চলাব পাৰে নিশ্চয় আৰু খুবেই গ্ৰহণযোগ্য পৰামৰ্শ বা কথা আপোনালোক দুয়োগৰাকীয়ে কৈছে যিহেতু আপোনালোক অভিজ্ঞতাৰে পুষ্ট এই ক্ষেত্ৰখনত গতিকে আমাৰ যিসকল নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী আছে বা তেওঁলোকে নিজৰ কেৰিয়াৰ হিচাপে গঢ় দিব বিচাৰিছে অভিনয় বা নাটকক তেওঁলোকে আপোনালোকৰ কথাখিনি নিশ্চয় হৃদয়ংগম কৰিব আৰু তেওঁলোকে আপোনালোকে কোৱাৰ ধৰণে আগবাঢ়ি যাব আৰু নিশ্চয় তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব বা নিজৰ কামখিনি কৰি যাব পাৰিব এতিয়া বাইদেউ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কওক কি কৰিম বুলি ভাবিছে আৰু মোৰ এই দুইখন জগতত আচলতে আৰু কিছু যেন কাম কৰিম ভাল কিতাপ লিখিম মই কিবা নাম কিনিবলৈ নহয় মোৰ নামটো প্ৰচাৰ হওক বুলিও নহয় মোৰ নিজৰ ভিতৰত হাবিয়াস আছে কিনো লিখিলোঁ মই আৰু ভাল কৰিব লাগিব বা নাটকত এতিয়া হয়তো তেনেকৈ অভিনয় কৰিব লাগিলে মই আগৰ ডেকা অৱস্থাৰ নিচিনা নাপাওঁ চৰিত্ৰ কিন্তু যদি তেনেকৈ কৰিবলৈ কোনোবাই মাতে মই কৰিবলৈ ইচ্ছুক আৰু কাৰোবাক কিবা শিকাব লাগে দিহা পৰামৰ্শ দিব লাগে তাতো মই থাকিব খোজোঁ নিশ্চয় তেনেকৈ মই সময়খিনি ভাবিছোঁ আৰু কিন্তু মই সৃষ্টিকৰ্মত লাগিবই লাগিব যিহেতু সৃষ্টিশীল মনৰ আপুনি মানুহ গতিকে আপুনি নিজৰ যিখিনি ভাবিছে পৰিকল্পনা কৰিছে তাত নিশ্চয় সফল হ'ব আমাৰ শুভেচ্ছা শুভকামনা আছে আপোনাৰ সৈতে সদায় থাকিব গোস্বামী বেনেগৰে আপুনি কি কি কৰি বুলি ভাবিছে পৰিকল্পনা কি কি প্ৰথমতে কৈছোঁ বেলিয়ে আতে মানে কাঁচিয়ে কাটে মানে কাম কৰি যাম কিন্তু ডাঙৰ কথা হ'ল মনটোতো কেতিয়াও বুঢ়া নহয় আৰু শৰীৰটো বুঢ়া হয় তাৰ এটা লিমিট আছে তে মনে আৰু শৰীৰে যেতিয়ালৈকে সমিলমিল কৰি পেলাই চলাই নিয়ে যি কামৰ কাৰণে সমিলমিল কৰে সেইখিনি কাম কৰি যাম এতিয়া আগতে জাপ মাৰি গছ এজোপাত উঠিছিলোঁ এতিয়াতো মই উঠিব নোৱাৰোঁ আঁঠু ভাঙিব গতিকে নাটকৰ ক্ষেত্ৰতো মই তেনেকৈ ভাবিছোঁ যে নাটক মই কৰিব নোৱাৰিলেও মই ভাল নাটক এখন চাব যাব পাৰোঁ দৰ্শকো কিন্তু নাট্যকৰ্মী দৰ্শকো নাট্যকৰ্মী নৌকাখনত উঠিলে দাৰ নামাৰিলেও কেতিয়াবা গুৰি বঠা মাৰিম কেতিয়াবা বা এনেই হেৰি বঠা মাৰিম আৰু কেতিয়াবা তাত বহি পেলাইও যাই থাকিব পাৰি উপভোগ কৰি নদীখনৰ শোভা বাহিৰৰ শোভাখিনি চাই যাব পাৰোঁ তেনেকৈ ভাবিছোঁ যে এই কৰ্মটোৰ পৰা মই আঁতৰি আহিব নোৱাৰোঁ মন সতেজ হৈ থকালৈকে কিন্তু শৰীৰ সতেজটো আৰু সদায় নাথাকে তাৰ এটা সময় আছে আৰু মইতো কৈছোঁৱে যে যাত্ৰাৰ কাৰণে সাজু হ'ব লাগে সেই সাজুটো কিমান দিনৰ পৰা হ'ব যিকোনো মুহূৰ্তৰ পৰা আমি সাজু হ'ব লাগে আৰু এইটো এটা ডাঙৰ যাত্ৰা নিশ্চয় কন্যাকুমাৰী যোৱা যাত্ৰাতকৈ কিন্তু এইটো ডাঙৰ যাত্ৰা আৰু এইটো যাত্ৰা কিন্তু নিৰ্ধাৰিত যাত্ৰা যাবই লাগিব অৰ্থাৎ জীৱন যাত্ৰাৰ যি পৰিকল্পনা সঞ্চয় এই গোটেইখিনি কথা কৈছে খুব গুঢ়াৰ্থ আছে এই কথাখিনিৰ আৰু নিশ্চয় এই কথাখিনি আমাৰ দৰ্শকসকলে বুজিছে আৰু সেইমতেই নিজৰ জীৱনটোক আগবঢ়াই লৈ যাব খুবেই ভাল কথা কৈছে এতিয়া বাইদেউ আমি জানো আপুনি কবিতাও লিখিছে নাটকো লিখিছে কৈছে এটা কবিতা আবৃত্তি শুনিম এতিয়া কিমানখিনি মনত থাকে ক'ব নোৱাৰোঁ পাহৰা এটা হেৰি আহিছে সময় মই বাৰু চেষ্টাহে কৰোঁ নিশ্চয় নিশ্চয় মই নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ মোৰ উক্তি নামৰ কবিতাটো মই আবৃত্তি কৰিব চেষ্টা কৰিছোঁ মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগসন্ধিৰ নাখিবলে বিভীষিকা মাৰৈ পূজাৰ দেওধনী মই খেৰাই পূজাৰ দেওধনী মই বানৰ বুকুত পকনীয়া মই মেলা চুলি মেলি হাত মেলি মেলি তেজ পি পি নাচোঁ মূৰ খুন্দিয়াই হিয়া ভুকুৱাই অফলিয়াই সফলিয়াই ধুমুহাৰ দৰে কপো আজি ৰম ৰম মনত জুই আজি দপ দপ দেহত জুই ভমক ভমক চকুত জুই শ্মশানত জুই জ্বলো ভূত ভৱিষ্যত একাকাৰ কৰোঁ জাতিৰ বিভেদ চিৰাচিৰ কৰোঁ দুষ্কৃতি গছকি খচকি কালজিমা মেলি সামৰো চেলেকি হুহুংকাৰ ধ্বনিৰে নিনাদি উন্মাদ হৈ নাচোঁ মই কামাখ্যা মই সুৰক্ষা শুভ্ৰ উজ্জ্বল সময়ৰ বাবে অদূৰৰ এক প্ৰতীক্ষা ব্যাখ্যাৰ ঊৰ্ধৰ ব্যাখ্যা গতিহীনতাক গতি দিওঁ মই থুপাওঁ সৰ্বশক্তি দানৱক আজি সংহাৰ কৰি লগাওঁ তাৰেই বন্তি অসুৰৰ আজি তেজ পি খাওঁ চামুণ্ডা ৰূপেৰে ফিৰুতাক খাওঁ কেঁচাই খাটি কেঁচাই চুবাওঁ অৱসাদ ভয় ভ্ৰান্তি মই কাল ৰাতি হৈ নাচোঁ আন্ধাৰ গছকি নাচোঁ ক্ষুব্ধা প্ৰচণ্ডা বিভীষিকা হৈ নাচোঁ ময়েই নিনাদ ময়ে খুৰদাত বিষাদ ৰূপিণী অসহায়তাক নাখো মই অলংঘ্য বিদ্যা নিৰাকায়া হ্ৰস্বকায়া নিত্যা অবিদ্যা বিদ্যা ময়ে আদ্যা অন্তা ক্ষমাৰূপিণী শান্তিৰূপিণী ময়ে কৰোণা শান্তা দুখ সময় বিনাশৰ বাবে ময়ে তীক্ষ্ণ দন্তা
মই কাল বিনাশী তাণ্ডৱী মই কাল বৈশাখী ভৈৰৱী জীৰ্ণ বিনাশী সংস্কৃতি থাপি মই আছোঁ শুভ্ৰ এক চেতনা হৈ আছোঁ মই আছোঁ খুবেই সুন্দৰ হৃদয়স্পৰ্শী আবৃত্তি মোৰ হৃদয় চুই গৈছে আমাৰ দৰ্শকসকলৰ নিশ্চয় চুই গৈছে গোস্বামী ডাঙৰীয়া আপোনাৰো নিশ্চয় ভাল লাগিছে শুনি আবৃত্তি খুবেই ভাল সুন্দৰকৈ আবৃত্তি কৰিছে এতিয়া গোস্বামী ডাঙৰীয়া মই আপোনাৰ অকণমান ৰুচি অভিৰুচিৰ বিষয়ে জানিব বিচাৰিছোঁ ধৰক আমাৰ প্ৰত্যেকৰে থাকে কিছুমান হবি থাকে আপোনাৰ কি আছে তেনেকুৱা মই কিতাপ পঢ়োঁ আৰু ৰাতি গান শুনো হয় এতিয়া বৰ্তমান ৰুচিটো কেনেকুৱা গান শুনি বেছি ভাল পায় মই গানৰ ভূপেন হাজৰিকাৰ গানটো মই এটা হ'লেও সন্ধিয়া শুনিমেই ৰাতি শোৱাৰ আগত তাৰোপৰি কিছুমান এনেকুৱা গান যিবিলাক গানে মোক প্ৰেৰণা দিয়ে ঠিক মই কৈ দিব নোৱাৰোঁ কোনটো চাই থাকোঁতে শুনি থাকোঁতে যিটো সেই মুহূৰ্তটোত লাগে কাৰণ প্ৰেৰণাৰ কিছুমান সময় থাকে সেই মুহূৰ্তটোত যেতিয়া মোৰ তন্ত্ৰীত আঘাত কৰে গানটোৱে মই তেতিয়া সেই গানটো ধুনীয়াকৈ শুনাৰ পিছত এটা মনত পজিটিভ ভাৱ এটালৈ মই বিচনালৈ যাওঁ যে ওপৰলাক ভাবোঁ যে কাইলৈ পুৱাটো যেন সুন্দৰকৈ দেখা পাওঁ দিনটো সামৰিলোঁ এইখিনিলৈ মোৰ ৰুচি মই কিতাপ পঢ়াটো অত্যন্ত ৰুচি চিনেমা চাওঁ নাটকটোতো চোৱাটোতো আৰু এটা মোৰ নাটকৰে কৰ্ম চোৱাটো কৰাটো যেনেকুৱা চোৱাটো তেনেকুৱা আৰু ফুৰি ভাল পায় বুলি কৈছিল আপুনি এটা সময়ত শুই ভাল পাইছিলোঁ দিনতো শুওঁ কিন্তু মই ৰাতিপুৱা 4:30 5টা বজাত মই উঠি দিম সাৰ পুৱাই দিয়ে মোক ব্ৰহ্ম মুহূৰ্ততে সাৰ পালে বোলে ভাল কাম হয় নাজানো কি ভাল কাম কৰিব পাৰোঁ নে নোৱাৰোঁ কিন্তু ভাল পাওঁ মই মনটোত এটা ভাল হেৰি পাওঁ প্ৰেৰণা পাওঁ আৰু তেতিয়া পৰিৱেশটো বৰ সুন্দৰ শান্ত হৈ থাকে তাৰপিছত গৈ ফুলৰ গুৰিত যেতিয়া সোমাওঁ যেন সিহঁতে কথা কৈছে মোৰ লগত এনেকুৱা ধৰণৰ কিছুমান ভাৱ হয় গতিকে মই 8টা 9টালৈকে মই তেনেকেই থাকোঁ সেই ফুলৰ সুবাসেৰে সুবাসিত হয় আপুনি জীৱনটোক আগবঢ়াই লৈ গৈছে আৰু আপুনি ভ্ৰমণ কৰিও ভাল পায় ক'লে আমাৰ ভ্ৰমণ আগতে এনেকুৱা কিবা ঠাই আছে নেকি যিডোখৰ ঠাইত যোৱাৰ আপোনাৰ সপোন আছে ভৱিষ্যতে সপোনটো আছিলে তাৰ আগতে মই গৈছিলোঁ অমৰনাথ মোৰ ৰিটায়াৰৰ পিছত দেই সেইটো এটা ডাঙৰ কাম অৱসৰ পোৱাৰ পিছত অমৰনাথলৈ যাত্ৰা কৰা বৰ সহজ নহয় 65 বছৰ বয়সত মই অমৰনাথলৈ গৈছিলোঁ কিন্তু কেদাৰনাথ আৰু বদ্ৰীনাথ যাবলৈ মন আছিলে আচলতে গংগোত্ৰী যমুনোত্ৰী গোমুখ চাবলৈ শৈশৱতে পঢ়িছিলোঁ বিগলিত কৰোণা জাহ্নৱী যমুনা আমাৰ শংকু মহাৰাজৰ খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাই অনুবাদ কৰিছিল সেভাৰেল টাইম বহুতবাৰ পঢ়িছোঁ মই সেইখন কিতাপ সেইখনে মোক কিন্তু এই তালৈকে নিয়াৰ এটা হেৰি আছিল কিন্তু ঘৰৰ পৰা যাব নিদিলে এই বয়সত যাব নিদিলে আৰু বেংকত থকা কালচোৱাততো পাৰ্মিশ্যনেই নিদিয়ে কিন্তু আপোনাৰ মনৰ উদ্যম আছে আপুনি কৈছে গতিকে উদ্যম থাকিলে অসম্ভৱ বুলি একোৱেই নাই গতিকে আমি আশা কৰিছোঁ আপুনি যি মনৰ মাজত পুহি ৰাখিছে সেই ঠাইডোখৰলৈ যোৱা বা সেই ঠাইখিনি ভ্ৰমণ কৰা নিশ্চয় আপুনি যাব পাৰিব এদিন আমাৰ শুভকামনা আছে আপোনাৰ ওচৰত সদায় এতিয়া বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কি কৰি ভাল পায় আপোনাৰ বৰ্তমান ৰুচি অভিৰুচিৰ বিষয়ে অকণমান কওকচোন মই তেখেতে দাদাই কোৱাৰ নিচিনাকৈ ফুৰা এটা মোৰ সাংঘাতিক চখ আমি একেলগে পঢ়া এটা গ্ৰুপ আছে 5জনীয়া গ্ৰুপ এটা প্ৰায় বাহিৰলৈ ফুৰিবলৈ যাওঁ আৰু ঘৰত থাকিলে আচলতে লিখিবলৈতো ইমান সমল পোৱা নাযায় বাহিৰলৈ গ'লে অন্তত কিবা দেখি আহিলোঁ তাৰ বৰ্ণনা এনেকৈ লিখিব ভাল পাওঁ মানে তেতিয়া আমি সেনেকৈ মাজে মাজে পাৰিলে যাওঁ যেতিয়াই সময় মিলে অসমত এনেকুৱা কিবা আছে নেকি আপোনাৰ প্ৰিয় ঠাই য'ত গৈ আপুনি প্ৰিয় ঠাই আছে তাৰমানে বহু ঠাই গৈছোঁ কিন্তু কি কাৰণত নাজানো এনেই ঋষিকেশলৈ যোৱাৰ এটা মোৰ খুব ভাবিয়াস আছে কেতিয়া যাব পাৰোঁ বেছিকৈ ভাল পাওঁ মই কলিকতা কিয় মই নাজানো আৰু শ্বিলংটো মানে ভাতঘৰৰ নিচিনা শ্বিলং গৈয়ে থাকোঁ আমি তথাপি যেন হেঁপাহ নপলায় আৰু কলকাতা যিবাৰ গৈছোঁ সেইবাৰে কিবা নতুন ঠাই দেখা যেন পাওঁ মানে মোৰ যোৱাৰ হেৰিটো তাত থাকেই বহুত কিবা কাৰণত পুৰণি চহৰখনৰ যিবিলাক হেৰি দেখোঁ গছ চছ কিবা এটা মানে আকৰ্ষণ অনুভৱ কৰোঁ কিন্তু আমাৰো লাভ হ'ব যেন লাগিছে আপুনি যদি এনেদৰে ভ্ৰমণ কৰি থাকে ভৱিষ্যতে ভ্ৰমণমূলক সাহিত্য আমি পাম আপোনাৰ পৰা কুঁৱলীৰাৰে পুৰণি কলিকতাৰ হয়তো শুনি হয়তো দেখি কিছু ৰবীন্দ্ৰনাথৰ প্ৰতিও এটা হেৰি আছে মোৰ ভাল লাগে তেখেতক খুবেই ভাল লাগিল আপোনাৰ ৰুচি অভিৰুচিৰ বিষয়ে জানি আমি অনুষ্ঠানটি সামৰিব লাগিব গোস্বামী ডাঙৰীয়া গতিকে অনুষ্ঠানটো যিহেতু সামৰিম আমি সংলাপেৰে সামৰিম শেষত আমি এটা আপোনাৰ সংলাপ আমাৰ বেছি সময় নাই কিন্তু তাৰ আগতে আপুনি আমাৰ দৰ্শকসকলক কি ক'ব শেষত দৰ্শকসকলক ক'বলৈ এষাৰে কথা আছে আমি এটা দুখ সময়ত বাস কৰিছোঁ গতিকে আই মাতৃসকলক কৈছোঁ নিজৰ সন্তানসকলক সম্পদত পৰিণত কৰক যাতে আমাৰ এই মৰমৰ ৰাজ্যখনৰ আৱৰ্জনা কৰি
সৃষ্টি নকৰে নিশ্চয়। মাতৃৰ হাততে সন্তানৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে মাতৃসকলে যাতে নিজৰ সন্তানক বা নিজৰ স্বামীকো তেওঁ গঢ়ি তুলিব পাৰে তেওঁলোকক যেন সম্পদ হিচাপে গঢ়ি আমাৰ ৰাজ্যখনক দিয়ে মই ৰাজ্যৰ কথা এইকাৰণে কৈছোঁ যে ৰাজ্যখন ভাল হ'লে দেশখনো ভাল হ'ব প্ৰতিগৰাকী মাতৃ কাৰণ মই মাতৃক শ্ৰদ্ধা কৰোঁ নাৰীক মই শ্ৰদ্ধা কৰোঁ গতিকে তেওঁলোকৰ হাততে সৃষ্টিৰ একেবাৰে চাবুকডাল আছে ৰথ মানে বলগা ৰথৰ ৰছী তেওঁলোকে ইচ্ছা কৰিলে নিজৰ সন্তানক কিন্তু সম্পদ কৰি দিব পাৰে গঢ় দিব পাৰে মই নিজে গম পোৱা নিশ্চয় বাইদেউ আপুনি কি ক'ব আমাৰ দৰ্শকসকলক দাদাই কোৱা কথাটো মই মানে হাড়ে হিমজে উপলব্ধি কৰোঁ মানে ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ মাক দেউতাকে যিটো ৰুচিৰে নিব যি সংস্কৃতিৰে গঢ় দিব ঠিক তেনেকুৱা সংস্কাৰবিলাকে তেওঁলোকে শিকিব গতিকে পৰিয়ালত যদি মাকজনী কিছু জনা হয় তেওঁ যদি বিপথে যোৱা মহিলা নহয় তেন্তে সন্তানো কিন্তু উভতি আহিব গ'লেও কিন্তু উভতি আহিব আৰু আমি যেনেকৈ আমাৰ ৰুচি অভিৰুচি আমাৰ মা দেউতাৰ কথা মতে আমি সেই সংস্কাৰেৰে আমি ডাঙৰ হ'লোঁ সেইবিলাক শিকি গ'লোঁ ঠিক আমাৰ সন্তানক পাৰিছোঁ নে নাই নাজানো সময়ো এতিয়া কিন্তু বেলেগ কিন্তু তেওঁলোকক পাৰিলে এইবিলাক কথা ভাত খোৱা টেবুলত বা কিবা আমাক তেওঁ জানিব লাগিব বিষ্ণু ৰাভা কোন জ্যোতিপ্ৰসাদ কোন এইবিলাক যদি কথা কৈ থাকে তেওঁলোকে এটা সময়ত শুনিবতো গুগলত মানে চাৰ্চ কৰি পেলাই চাব দৰকাৰ নাই মাক দেউতাক নিজেও আচলতে এইবিলাকৰ প্ৰতি অলপ যদি আকৃষ্ট হয় জানে সংস্কাৰী হয় তেওঁলোকে সন্তানক গঢ় দিব আৰু সেই সন্তানেহে দেশৰ মানে সুনাগৰিক হৈ থিয় দিব তেতিয়া আমাৰ কাৰণে বহুত ভাল খুবেই ভাল আৰু আমাৰ সমাজখনো সুন্দৰ হ'ব পবিত্ৰ হ'ব আৰু দেশখন আৰু গোটেই বিশ্বখনেই সুন্দৰ হ'ব এতিয়া আমি অনুষ্ঠানটো সামৰিব লাগিব সংলাপেৰে সামৰিম আপোনাৰ ভাল লগা যিকোনো এটা সংলাপ আমাৰ শেষত শুনাব লাগে কুশল কোঁৱৰ হয় কুশল কোঁৱৰ নাটকৰে এটা সংলাপ আমি শুনিম তাৰ আগতে এই মুখনিটো মাৰি কৈছোঁ নেপোলিয়নে কথা এষাৰ কৈছিল মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া মই এটা জাতি উপহাৰ দিম এগৰাকী শিক্ষিতা বুলি কওঁতে কলেজ স্কুলৰ বা ইউনিভাৰ্চিটিৰ পিৰালি বগোৱা মাতৃৰ কথা কোৱা নাই ডিগ্ৰীধাৰী নহয় ব্যৱহাৰিক জ্ঞানত অভিজ্ঞ মই সেই কথাটো অলপ আগৰ এই কথাখিনিৰ মুখনি সংগতি ৰাখি আপুনি কৈছে মাতৃসকলে নিশ্চয় পাৰে দেশখন ভাল কৰিব নিশ্চয় আমি সংলাপ শুনিম সংলাপৰ মাজেৰে অনুষ্ঠানটো সামৰিম জেলৰ চিন জেলত কুশল কোঁৱৰৰ মৃত্যুৰ সময়ত নিব আহিছে মৃত্যুৰ সময়ত এই যে মই ক'লোঁ অলপ আগতে 2 মিনিট আগত যে প্ৰস্তুতি কুশল কোঁৱৰে মৃত্যু পাহৰি গৈছে শেষত যেতিয়া তেওঁ হেৰিত ফাঁচি কাঠত উঠিছে তেওঁ খালি কৈছে ৰাইজ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ হাতৰ পৰা দেশ মাতৃক উদ্ধাৰ কৰাৰ যি সংগ্ৰাম আজি চলিছে মুক্তি পিয়াসী মানুহৰ যি অবিৰত সংগ্ৰাম সি অনিৰুদ্ধ গতিত চলি থাকিব আপোনালোকে হতি নাযাব ৰাইজ সৌ বিশাল আকাশখনলৈ চাওক পূব আকাশত ধলফাট দিছে আৰু অলপ পিছতে সোণালী দুৱাৰ খুলি সূৰ্যোদয় হ'ব মোৰ মনে কৈছে ৰাইজ ভাৰতবৰ্ষৰ আকাশতো মুক্তিৰ সূৰ্যোদয় হ'বলৈ বেছি পৰ নাই ৰাইজ দেশখন আপোনালোকৰ হাততে এৰিলোঁ মোৰ আশা এই যে দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়ি তুলিব য'ত দেশৰ প্ৰতিটো সন্তানৰ এমুঠি অন্ন এখন বস্ত্ৰ আৰু এটি বাসগৃহৰ অভাৱ নহ'ব সকলোৱে একোটাকৈ কাম পাব ৰাইজ অজানিতে যদি আপোনাসবৰ ওচৰত এই অভাজনে কিবা দায় দোষ কৰিছোঁ এই শেষ মুহূৰ্তত কৰজোৰে ক্ষমা মাগিছোঁ নিজ গুণে মৰিখন কৰিব বন্দে মাতৰম খুবেই সুন্দৰ আৰু আমি আশা কৰিছোঁ আমি প্ৰত্যেকেই নিজৰ জীৱনটোক উদযাপন কৰিম এনেদৰেই আমি আগবঢ়াই লৈ যাম সুস্থ সবল জীৱন গঢ় দিম আৰু অৱসৰৰ পাছতো নিজৰ জীৱনটো উদযাপন কৰি সৃষ্টিমূলক কামৰ জৰিয়তে সামাজিক সাংস্কৃতিক বিভিন্ন কামৰ জৰিয়তে আমি আগবঢ়াই লৈ যাম আৰু তেতিয়াহে আমি আমাৰ সমাজখন সুন্দৰ কৰিব পাৰিম আমাৰ নতুন প্ৰজন্মক আমি বাট দেখুৱাব পাৰিম আপোনালোক দুয়োকে বহুত বহুত ধন্যবাদ জনালোঁ আজি আমি আলাপত যথেষ্টখিনি কথা পাতিলোঁ ভৱিষ্যতেও নিশ্চয় লগ পাম আপোনালোকৰ ভৱিষ্যতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আগবাঢ়ি যাওক তাৰে কামনাৰে আজিৰ আলাপৰ পৰা আমি বিদায় লৈছোঁ প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব DD অসম নমস্কাৰ